নমস্কাৰ, জনমত 2024 আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী খবৰ আমি আপোনালোকক দি আছোঁ। আচলতে জনতাৰ উৎসৱ নিৰ্বাচন, এই নিৰ্বাচনত ৰাইজে কাৰ পক্ষত ৰায় দিব বা ৰাইজে কোনখিনি চিন্তাধাৰাক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কোনখিনি সমস্যা বিভিন্ন সমষ্টিত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সেই সমস্যাখিনি সমাধানৰ বাবে প্ৰাৰ্থীসকলৰ লক্ষ্য উদ্দেশ্য কি, আৰু সেই আপাহতে আজি আমি উপস্থিত হৈছোঁ অতি আকৰ্ষণীয় অৱস্থাত থকাতে 70 নম্বৰ বিহপুৰীয়া বিধানসভা সমষ্টি। কোৱা হয় যে ৰাজনীতিৰ বতাহ অতি সঘনে সলনি হয়, কিন্তু বিহপুৰীয়া সমষ্টিৰ ৰাজনীতিৰ বতাহ ইমান বেছি সঘনে সলনি হৈছে, প্ৰতিটো মাহতেই ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে, তাৰ সলনি হৈছে। আৰু সেইবাবেই বিহপুৰীয়াবাসীয়ে আজি কি ধৰণে তেখেতসকলৰ অহা 5 বছৰৰ বাবে জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব, সেই কথাখিনি পাতিবলৈ আমি উপস্থিত হৈছোঁহি বিহপুৰীয়া চহৰত। আৰু আনদিনাৰ দৰেই মূল দুগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ ৰাম ভূঞা ওৰফে নাৰায়ণ ভূঞা আৰু ভাৰতীয় জনতা পাৰ্টীৰ ভূপেন কুমাৰ বৰা, তেখেতসকলক দুগৰাকী কৰ্মীয়ে প্ৰতিনিধিত্ব কৰিছে। মোৰ সোঁফালে জয়ন্তজিতু শইকীয়া, তেখেত নাৰায়ণ ভূঞাৰ ওৰফে ৰাম ভূঞাৰ প্ৰতিনিধি, আৰু মোৰ বাওঁফালে প্ৰমেন ভূঞা, তেখেত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ প্ৰতিনিধি। মই প্ৰথমতে যিহেতু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছিল অমীয় কুমাৰ ভূঞা, অতি নাটকীয়ভাৱে ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰাৰ পিছত তেখেত প্ৰাৰ্থী হৈছে। যিহেতু দলটো ভাৰতীয় জনতা পাৰ্টী, গতিকে মই বিজেপিৰ প্ৰতিনিধিজনকে প্ৰথমতে সুধিবলৈ চেষ্টা কৰিম, কিয় প্ৰমেন ভূঞা ডাঙৰীয়া, মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ, অহা 5টা বছৰৰ বাবে কিয় আপোনালোকৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাক বিহপুৰীয়াবাসীয়ে নিৰ্বাচিত কৰিব? ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ৰাজনীতি কৰে উন্নয়নক লৈ আৰু ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিক ৰক্ষা কৰাৰ হেতু, আৰু প্ৰতিখন ৰাজ্যৰ নিজৰ জাতীয় যি চিন্তা চেতনা আছে সেই চেতনাক জাগ্ৰত কৰি তোলে। আৰু তেনেকুৱা চিন্তা চেতনাক আগস্থান দি যিসকল সনাতনী লোক, যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হয় অন্য দলত থাকিলেও, আমি তেনেকুৱা দলৰ লোকসকলক আমি ভাৰতীয় জনতা পাৰ্টীলৈ অনাৰ ব্যৱস্থা আমাৰ আছে। ই এক গণতান্ত্ৰিক প্ৰক্ৰিয়া, দলৰ মানুহ ইফাৰৰ পৰা সিফাৰলৈ যায়, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ সনাতনী যিসকল চিন্তাৰ মানুহ, জাতীয়তাবাদী চিন্তাৰ মানুহ আছে, আৰু যিসকলে ভাবে যে ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে আমি উন্নয়ন সাধিব পাৰিম, তেনে ব্যক্তিক সদায় আগস্থান দিয়ে। আৰু যাৰ গুণ আছে, যাৰ কৰ্মদক্ষতা আছে, কিন্তু যিকোনো জেগাত থাকি কাম কৰাৰ সুযোগ নাপায়, তেনেকুৱা ব্যক্তিক আচলতে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিশেষ টীমে নিৰীক্ষণ কৰে, আৰু নিৰীক্ষণ কৰি তেনে ব্যক্তিক চালি জাৰি চাই এই দললৈ আগমন ঘটায়। আৰু তেনেকুৱা এটা চিন্তা চেতনাক লৈ যিহেতু সেইগৰাকী ভূপেন বৰা ডাঙৰীয়াই ইয়াত যেতিয়া প্ৰতিনিধিত্ব কৰিছিল 10 বছৰ, তেতিয়া তেওঁ দুটা অতি গুৰুত্বপূৰ্ণ চিন্তা কৰিছিল। এটা হ'ল গুৰুজনা, মাধৱদেৱ গুৰুজনাৰ নামত মাধৱদেৱ বঁটা, দ্বিতীয়টো হ'ল কলাক্ষেত্ৰ। এই দুয়োটা তেখেতৰ চিন্তা চেতনা আটাইতকৈ আনকমন, যিটো কথা আগতে কোনেও চিন্তা কৰা নাছিল। তেখেতে সেই চিন্তাৰে 12 বৈষ্ণৱৰ এই পবিত্ৰ ভূমিক সুন্দৰভাৱে আগুৱাই নিয়াৰ ব্যৱস্থা কৰিছিল, যদিও তেখেতে যিটো দলত থাকি প্ৰতিনিধিত্ব কৰিছিল তাত সেই সুযোগ নাপালে, আৰু নাপালে কাৰণে তেখেতে উন্নয়ন কৰিব নোৱাৰিলে। এতিয়া তেখেতে দেখিছে যে ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিচক্ষণ নেতা কংগ্ৰেছৰ পৰা আহি ইয়াত মুখ্যমন্ত্ৰী হৈ অসমত ইমূৰৰ পৰা সিমূৰলৈ উন্নয়নৰ ধাৰা বোৱাবলৈ সক্ষম হৈছে। গতিকে তেখেতে দেখিছে, তেনেকুৱা আশা দেখি তেখেতে ইচ্ছা প্ৰকাশ কৰিলে, আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বই চিন্তা কৰি তেখেতক ইয়ালৈ আনিছে। আৰু তেনে এজন, যিহেতু বিধানসভাতো তেখেতে শ্ৰেষ্ঠ বিধায়কৰ বঁটা এটা সময়ত পাইছিল, গতিকে শ্ৰেষ্ঠ বিধায়কৰ বঁটা পোৱা সেইগৰাকী ব্যক্তিক আমাৰ বিহপুৰীয়াৰ কাৰণে পুনৰ কাম কৰাৰ এক সুযোগ দিছে। ধন্যবাদ জনাইছোঁ। মই অপেনিং আৰম্ভণিৰ মন্তব্যত মই ক্ৰছ কুৱেশ্যন নকৰোঁ, পিছত নিশ্চয় মোক দুটামান প্ৰশ্ন সুধিব লগা আছে। জয়ন্তজিতু শইকীয়া, প্ৰথম প্ৰশ্নটো মোৰ একেটাই, কিয় ৰাম ভূঞাক বিহপুৰীয়াবাসীয়ে অহা 5টা বছৰৰ বাবে তেখেতসকলৰ প্ৰতিনিধি হিচাপে বিধানসভালৈ পঠিয়াব? আমি প্ৰথমে ক'ব বিচাৰিছোঁ, আজি আমি বিহপুৰীয়া সমষ্টিত 73 নম্বৰ বিহপুৰীয়া সমষ্টিত, আজি আমি কোনো দিছপুৰত নাই, গুৱাহাটীত নাই। আজি প্ৰতিদিন টাইম যদিও আমাৰ গুৱাহাটীত অফিচ বৰ্তমান আছে বিহপুৰীয়াত, গতিকে আমি বিহপুৰীয়াৰ কথাই পাতিম। ইয়াত আমি কোনো হিমন্ত বিশ্ব শৰ্মাৰ কথা নাপাতোঁ, আমি মোদীৰ কথা নাপাতোঁ। যদি পাতিম, ৰাম ভূঞাদেৱ আৰু ভূপেন বৰাদেৱৰ বিষয়ে পাতিম। আৰু সকলোৱে জানে ভূপেন বৰাদেৱ কোন হয়? প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে, বৰ্তমান তেখেতে বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰিছে। তেওঁ
ৰাম ভূঞা এজন ভাল মানুহ, তেওঁক আপোনালোকে ভোট দিব বুলি এই সমষ্টিত সমজাই থৈ গৈছিলে। আৰু তেওঁ আজি বিৰোধিতা কৰিব আহিছে ৰাম ভূঞা দেৱৰ হৈ। স্পষ্ট কথা, তেওঁ প্ৰথমে তেওঁক আজি একচুৱেলি ইয়াত বেলেগ থাকিব নালাগে, তেওঁ থাকিব লাগিছিলে। মই সুধিলোঁ হয় স্পষ্টকৈ যে তেওঁতো মোক কৈছিলে যে ৰাম এজন ভাল মানুহ, ইয়াৰ লগত থাক, ইয়াক জিকা, ই প্ৰতিনিধিত্ব কৰিব, ই ভাল মানুহ, ই সমষ্টি উন্নতি কৰিব। আজি তেওঁ উন্নতি বাধা দিবলৈ আহিছে ভূপেন কুমাৰ বৰাদেৱে। আমি হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ ডিছপুটত কি কৰে কৰক। বিহপুৰীয়া সমষ্টিত কি কৰিছে আজি কেইবা বছৰৰ পৰা ধৰি সকলোৱে জানে, সংবাদ মাধ্যমত সকলোৱে জানে। তেওঁ হতাশগ্ৰস্ত যুৱকসকলৰ কাৰণে বিভিন্ন ফাৰ্ম খুলিছে, বিভিন্ন ৰাস্তা পদূলি বনাইছে, বিভিন্ন দলং বনাইছে, বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ভূপেন কুমাৰ বৰাদেৱে কি কৰিছিলে? ইয়াত থকা কোনোবাই যদি ক'ব পাৰে যে তেওঁৰ 10 বছৰ কাৰ্যকালত ভূপেন কুমাৰ দেৱৰ সহায় কৰি তেওঁ কোনোবা বাইক এখন লৈছে, চাইকেল এখন লৈছে, নে কোনোবাই 10 টকা পাইছে? কিন্তু মই স্পষ্ট ভাষাত ক'ম আজি যে ৰাম ভূঞা দেৱৰ লগত থাকি অন্ততঃ 44খন গাহৰি ফাৰ্ম, 6খন ব্ৰইলাৰ ফাৰ্ম, 19টা ৰাস্তা আৰু 81খন দলং বাঁহৰ বনোৱা হৈছে। ইয়াত কোনোবা এজন যদি আছে, ভূপেন কুমাৰ বৰাদেৱ শাসন কৰিছিলে 10 বছৰ এই বিহপুৰীয়া সমষ্টিত 12 বৈষ্ণৱৰ এই ভূমিত, কাৰ সাহস আছিলে? ইয়াত মই বহুত মানুহ দেখিছোঁ যোৱা কালিলৈকে ভূপেন কুমাৰ দেৱৰ বিৰোধিতা কৰা শ্লোগান দিছিলে, বিৰোধিতা কৰিছিলে ভূপেন কুমাৰ দেৱৰ, তেখেতৰ নাম দিছিলে বেলেগ বেলেগ। কিন্তু আজি ভূপেন কুমাৰ দেৱক তেখেতক সহায় কৰিব আহিছে, সমৰ্থন দিব আহিছে। অৰ্থাৎ কি? ৰাম ভূঞা দেৱক সহযোগিতা নাপালে চাগে তেওঁলোকে নাপালে সেই সুবিধা, গতিকে সেইকাৰণে আহিছে। গতিকে বিষয়টো অন্য পাতিবলগীয়া নাই, চিম্পল কথা যে ইয়াত আমাৰ সমষ্টিবাসী আজি উৎফুল্লিত, বিহপুৰীয়াবাসী আজি উৎফুল্লিত হৈ পৰিছে ৰাম ভূঞা দেৱৰ দৰে এজন সমাজকৰ্মী পায়। তেওঁ জিকিব, নিশ্চিত জিকিব। ধন্যবাদ জনাইছোঁ। আমি বিভিন্ন সমষ্টিৰ যিদৰে আলোচনা কৰিছিলোঁ, ৰাজনৈতিক ব্যক্তিসকলৰ সমান্তৰালভাৱে অৰাজনৈতিক ক্ষেত্ৰৰ সমাজৰ সেই এলেকাটোৰ হকে চিন্তা কৰা কিছুমান অৰাজনৈতিক ব্যক্তিও বিশেষকো আমি আমন্ত্ৰণ জনাইছিলোঁ। মই প্ৰথমতে তেখেতসকলৰ মন্তব্য অকণমান জানিব বিচাৰিম, তাৰপিছত ৰাজনৈতিকভাৱে কথাখিনি পাতিম। মই প্ৰথমতে ডক্টৰ দুলাল মহন্ত ছাৰ, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। ৰাজনীতিকৰ কথা ধৰণে কথাখিনি পাতিব, কিন্তু আমাৰ কথাটো হ'ল বিহপুৰীয়াৰ উন্নয়ন। মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ যে বিহপুৰীয়াৰ যিখিনি সমস্যা, বিহপুৰীয়াবাসীৰ যিখিনি সমস্যা, সেই সমস্যাখিনি বিধানসভাত উত্থাপন কৰি সেই সমস্যাখিনি সমাধানৰ বাবে আমাক প্ৰতিনিধি লাগে। এই ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ? মই ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰতিদিন টাইমে ইয়াত এটা কাৰ্যসূচী লৈছে আৰু আমি ভাবিছোঁ যে বিহপুৰীয়াত এটা শান্তিপূৰ্ণ নিৰ্বাচন হওক। আৰু মই এইটো সকলোকে আহ্বান জনাওঁ যে আমাৰ আগত যি ৰঙালী বিহু আহিছে যাতে সুন্দৰকৈ পালন কৰোঁ। আৰু ৰাজনীতি যিহেতু আমাৰ জীৱনৰ এতিয়া এটা অবিচ্ছেদ্য অংগ নহ'লেও এৰাব নোৱাৰা অংগ নিচিনা হৈছে। বিহপুৰীয়া সমষ্টিত মই 36 বছৰ থকা হিচাপে মই এটা কথা ক'ব খোজোঁ যে বিহপুৰীয়াৰ এতিয়া মোৰ দৃষ্টিত দুটা মৌলিক সমস্যা, এটা হৈছে স্বাভিমান আৰু এটা হৈছে উন্নয়ন। উন্নয়নটো মই আগতেও কৈছোঁ যে উন্নয়নটো হৈছে কিছু পৰিমাণে, কিন্তু আশাপ্ৰদভাৱে উন্নয়নটো হোৱা নাই। আৰু এইটো আমাৰ যিটো সমষ্টি, এই সমষ্টিটো 67 চনৰ পৰা এতিয়ালৈকে সি সমজিলা বা মহকুমা নহ'ল। আৰু খুব শেহতীয়াকৈ যদিও মুখ্যমন্ত্ৰীয়ে এটা ঘোষণাহে কৰিছে, কিন্তু সেইটো নিৰ্বাচনী ঘোষণাহে, সি বাস্তৱায়িত হ'লেহে গম পোৱা যাব। এইটো সমস্যাক লৈ বিহপুৰীয়া কিন্তু সকলো আক্ৰান্ত। আজি বিহপুৰীয়াত যদি এখন সমজিলা হয়, ইয়াৰ উন্নয়নৰ বহুখিনি কথা ইয়াৰ মাজত সোমাই পৰিব। আৰু আমাৰ যুৱ প্ৰজন্মৰ কাৰণে যিটো সংস্থাপনমুখী ব্যৱস্থা কোনো ব্যক্তি বিশেষে কৰিছে, সেইটো এটা ধন্যবাদৰ পাত্ৰ। কিন্তু চৰকাৰ হিচাপত কৰাটো আৰু বিধানসভাত প্ৰতিনিধিত্ব কৰাটো, কিন্তু মই এটা কথা, এইটো কোনোবাই বেয়া পালেও ক'ব লাগিব যে ভূপেন বৰাক আমি বহু ক্ষেত্ৰত কিছু কথাত সমৰ্থন কৰা নাছিলোঁ যদিও, যিটো আমাৰ ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী দিক্ৰমত পেলাই দিছিলে, সেইটো ক্ষেত্ৰত কিন্তু বিধানসভাত ভূপেন কুমাৰ বৰাই কংগ্ৰেছৰ হৈ থাকোঁতেও সেইটো এটা সজোৰে প্ৰতিবাদ কৰিছিলে। আৰু তাৰ কিন্তু সুফল কিছু পৰিমাণে হ'লেও বিহপুৰীয়াবাসীয়ে পাইছে যে আমাৰ এতিয়া এটা দিক্ৰমত দীৰ্ঘকালীন নহ'লেও হ্ৰস্বকালীন সমস্যাৰ সমাধান হৈছে। গতিকে বিধানসভাত গৈ কেনেকৈ প্ৰতিনিধিত্ব কৰে, কেৱল দলীয় আনুগত্য ৰক্ষা কৰি যদি কোনোবা এজন বিধায়কে 5 বছৰ যদি তাত নীৰৱে বহি থাকে, তেতিয়া সেইটো সমষ্টিৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। যি দলৰে বিধায়ক নিজিকক, মই সকলোকে আহ্বান জনাইছোঁ যাতে আপোনালোকে গৈ আগলৈ বিধানসভাত নিজৰ কথাখিনি সাংবিধানিক দায়বদ্ধতা সমষ্টিবাসীৰ মুখলৈ চাই ক'ব। আৰু সমষ্টিৰ প্ৰতিজনেই আশা কৰে, আজি দলমত নিৰ্বিশেষে সকলোৱে আশা কৰে যে আমাৰ বিধায়কজনে এই কথাটো কৈছে। গতিকে সেই বিধানসভাত আমি বক্তব্য ৰাখিব পৰা, সংসদীয় ব্যৱস্থাত বক্তব্য ৰাখিব পৰা আৰু গোটেই ছিষ্টেমটোৰ ওপৰত অলপ বুজি পোৱা তেনেকুৱা মানুহ যদি বিধানসভালৈ যায়, সকলোৱে এটা ভাল পায়। ধন্যবাদ জনাইছোঁ। জাতীয় দল সংগঠনৰ প্ৰতিনিধি আছে, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাচু, সম্ভৱতঃ বহুকেইটা জাতীয় সংগঠনৰ প্ৰতিনিধি আছে। মই অকণমান তেখেতসকলৰ লগত কথা পাতিব বিচাৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হীৰক আছে, মই হীৰকৰ পৰা জানিব বিচাৰিছোঁ যে কেনেকুৱা জনপ্ৰতিনিধি
বিহপুৰীয়াবাসীয়ে বিচাৰে? আমি সদৌ অসম ছাত্ৰ সন্থাৰ এজন প্ৰতিনিধি হিচাপে প্ৰথমতেই আমাৰ অসমীয়া জাতিক যিজন প্ৰতিনিধিয়ে সুৰক্ষা দিব পাৰিব, আমাৰ জাতি মাটি ভেটিৰ স্বাৰ্থত যিজন প্ৰতিনিধিয়ে সদনত সজোৰে মাত মাতিব পাৰিব, আমি তেনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ। যিজন প্ৰতিনিধিয়ে আমি প্ৰত্যেকটো কথাতে কওঁ আমাৰ 12 বৈষ্ণৱৰ জন্মস্থান, এই 12 বৈষ্ণৱৰ জন্মস্থানক যিজন প্ৰতিনিধিয়ে সন্মুখৰ পৰা সুৰক্ষা দিব পাৰিব, ইয়াৰ সাংস্কৃতিক যি আধিপত্য, সেই আধিপত্য সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত বিস্তাৰিত কৰিব পাৰিব, আমি তেনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ। আমি এনেকুৱা প্ৰতিনিধি আমাক নালাগে যিয়ে হিন্দু মুছলমানক লৈ ৰাজনীতি কৰিব, এনেকুৱা প্ৰতিনিধি নালাগে। কাৰণ বিহপুৰীয়াখন হৈছে হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ সকলোৰে এখন সম্প্ৰীতিৰ ঠাই, আৰু আমি বিচাৰোঁ আমাৰ এই সম্প্ৰীতিৰ ঠাইখন যাতে অনাদিকাললৈ এখন সম্প্ৰীতি নিদৰ্শন হৈ অসমৰ বুকুত জিলিকি থাকে। ধন্যবাদ জনাইছোঁ। মই আহিম আৰু জাতীয় দল সংগঠনৰ প্ৰতিনিধি আছে, মই বিজেপিৰ দুজন আৰু কংগ্ৰেছৰ দুজনৰ বক্তব্য ল'ব বিচাৰিম। প্ৰথমতে ৰূপক বৰা, মই আপোনাৰ ওচৰলৈকে আহিছোঁ, মুখখন চিনাকি যিহেতু। তাৰপিছতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰা। এতিয়া প্ৰশ্নটো তেখেতে উত্থাপন কৰিয়ে গৈছে আপোনালোকৰ পেনেলিষ্টে, যে এটা সময়ত তেখেতে যিখিনি স্থানত আছিল তাৰ পৰা কাম কৰিব পৰা নাছিল, সেইকাৰণে এটা কাম কৰাৰ এখন স্থল বিচাৰি আছিল। কিন্তু ৰূপক দা, APCCৰ সভাপতি পদতকৈও কাম কৰিবলৈ আৰু যোগ্য কি স্থান লাগে এজন ৰাজনীতিকক, কংগ্ৰেছী ৰাজনীতিকক? ধন্যবাদ সুনীল কুমাৰ ভূঞা। আপুনি যিটো প্ৰশ্ন কৰিছে যে ভূপেন কুমাৰ বৰা ডাঙৰীয়া বৰ্তমান বিজেপি দলত যোগদান কৰি তেখেতে বিহপুৰীয়া বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰিবৰ বাবে দলীয় টিকট পাই এতিয়া নিৰ্বাচনত নামি পৰিছে। গতিকে তেখেতে APCCৰ সভাপতি দায়িত্বত আছিলে, কিন্তু বৰ্তমান কংগ্ৰেছ দলৰ যিটো অৱস্থা, কংগ্ৰেছ দলৰ যিসকল ব্যক্তিয়ে এতিয়া দলটো পৰিচালনা কৰি আছে, সেইসকল ব্যক্তিৰ লগত তেওঁৰ যি মতান্তৰ ঘটিছে, সেয়া আচলতে অসমৰ প্ৰত্যেকগৰাকী অসমীয়া বা অসমীয়া মূলসুঁতি ব্যক্তিৰ সেই মতান্তৰ ঘটাটো এতিয়া এনেকুৱা এটা পৰিৱেশ হৈ গৈছে। তেখেতে কৈছে যে আপুনি চাওক, কংগ্ৰেছৰ দিনত আমাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ যি বিভাগ আছিলে, সেই বিভাগত অসমৰ বা ভাৰতবৰ্ষৰ গৌৰৱ আমাৰ কাজিৰঙাত যি গড় হত্যা নিৰবিচ্ছিন্নভাৱে যি গড় হত্যা চলিছিলে, সেই গড় হত্যাৰ পিছত অসমখনক কংগ্ৰেছৰ দলৰ যি তেওঁলোকৰ অপশাসন, সেই অপশাসনক ৰাইজ বিতুষ্ট হৈছিলে, আৰু সেইকাৰণে আৰু তেওঁলোকক সেই 15 বছৰীয়া কাৰ্যকালক ওফৰাই বিজেপি অসমলৈ একেলগে ৰাজপাত আহিছিলে। গতিকে কেন্দ্ৰীয় চৰকাৰ বিজেপিৰ, ৰাজ্যিক বিজেপি, গতিকে আমি বিহপুৰীয়া সমষ্টিটো পুনৰবাৰ এই তৃতীয়বাৰৰ বাবে আমি বিহপুৰীয়াত যিগৰাকী প্ৰাৰ্থী দিছে, সবল প্ৰাৰ্থী, আৰু তেখেতে স্পষ্টবাদী আৰু এগৰাকী কৰ্মদক্ষ ব্যক্তি, আৰু তেখেতে বিহপুৰীয়া সমষ্টিত 10 বছৰ কাল যি প্ৰতিনিধিত্ব কৰি গৈছিল, সেই সময়তে অসমৰ ৰাইজে বা বিহপুৰীয়া ৰাইজে তেখেতক ভালদৰে চিনি পাইছিল। প্ৰত্যেকবাৰ ইলেকশ্যনত কিন্তু তেখেতৰ ভোটৰ সংখ্যা কমা নাছিল, প্ৰত্যেকবাৰ ইলেকশ্যনত তেখেতৰ ভোটৰ সংখ্যা বাঢ়িছিলে। কিন্তু বিজেপি দলৰ যি আমাৰ আপোনাৰ প্ৰতিভা বা বিজেপি দলৰ যি আপোনাৰ ডেভেলপমেণ্টৰ যি ধাৰা আৰম্ভ হৈছিল, সেই ধাৰাৰ কাৰণেহে তেখেতে পৰাজিত হ'বলগীয়া হৈছিল ব্যক্তিগতভাৱে। কিন্তু ভূপেন কুমাৰ বৰাক বিহপুৰীয়া সমষ্টিৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে যোৱা 2006 চনৰ পৰা আজিৰ তাৰিখলৈকে সকলোৱে তেখেতক ভাল পায়। গতিকে তেখেতক এতিয়াও ৰাইজৰ তেখেতৰ যি জনমানসত তেখেতৰ যি ভাৱমূৰ্তি অতি উজ্জ্বল, আৰু পৰৱৰ্তী সময়তো তেখেতক বিপুল ভোটেৰে জয়যুক্ত কৰাই অসমৰ ৰাজনীতিত তেখেতক এজন যোগ্য প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ এগৰাকী বা গুৰু দায়িত্ব মন্ত্ৰী হিচাপে আমি পাব বিচাৰোঁ। অসমৰ ৰাইজে আৰু বিহপুৰীয়াবাসী ৰাইজে আজি তাকেই বিচাৰিছে। মই মহিলা কোনোবাই ক'ব নেকি ভূপেন বৰাৰ সমৰ্থনত? বাইদেউ কওকচোন, কিয় ভূপেন কুমাৰ বৰাক ভোট দিব আপোনালোকৰ প্ৰাৰ্থী? ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ, এই আদৰ্শক সাৰোগত কৰি তেখেতলোকে আকৃষ্ট হৈ আমাৰ একেবাৰে ওপৰৰ তৰফৰ পৰা সকলো বাগা বাগা নেতাসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এই যোগদানৰ জৰিয়তে আমাৰ কৰ্মদক্ষ যি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ বিহপুৰীয়া সমষ্টিৰ স্থায়ী বাসিন্দা হিচাপে বা তেখেতক আমাৰ নিজৰ বুকুৰ আপোন হিচাপে আমাৰ মাজলৈ আমাৰ গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰলৈ প্ৰেৰণ কৰিলে। আমি তেখেতক সাদৰি লৈ আমি বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি সকলোৱে আপ্ৰাণ চেষ্টা কৰিছোঁ। আৰু মই বিৰোধী কংগ্ৰেছ দলক ক'ব বিচাৰোঁ যে আমাৰ সন্মানীয় ডাঙৰীয়াই কৈছে যে ব্ৰইলাৰ ফাৰ্ম দিছে, আমুক দিছে, তমুক দিছে, কিন্তু এটা আপোনাক আমি ক'ব বিচাৰিছোঁ যে তেখেতে কেতিয়া দিব? মাত্ৰ এটা সময়তহে দিব। আমাৰ কিন্তু চৰকাৰখনে প্ৰতি মাহে প্ৰতিদিনে নিবনুৱাৰ যুৱক যুৱতীৰ পৰা ধৰি
এক টকা পইচা নোহোৱাকৈ আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে দুখীয়া নিচলাৰ যুৱক যুৱতীসকলে যি নিযুক্তি প্ৰদান কৰিছে তাক লৈ আমি গৌৰৱে গৌৰৱান্বিত কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ভূপেন কুমাৰ বৰা ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ। ধন্যবাদ বাইদেউ, ধন্যবাদ। মই কংগ্ৰেছৰ প্ৰতিনিধি, মই দুষ্মন্ত হাজৰিকা আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম যে কিয় ৰাম ভূঞাক কিয় বিজয়ী কৰাব? আচলতে কথাটো এনেকুৱা ধৰণৰ, মই ভূপেন বৰাৰ কথা নকওঁৱেই, মই ৰাম ভূঞা ডাঙৰীয়াৰ কথা কৈছোঁ। ৰাম ভূঞা ডাঙৰীয়াই যেতিয়াৰ পৰা সমষ্টিৰ দায়িত্বটো লৈছে, ভূপেন কুমাৰ বৰা ডাঙৰীয়া ৰঙানদীলৈ গৈছিল আৰু ৰঙানদীলৈ যোৱাৰ প্ৰাক মুহূৰ্তত তেখেতে সম্পূৰ্ণ বিহপুৰীয়া সমষ্টিৰ দায়িত্ব ৰাম ভূঞাৰ হাতত চমজাই তেখেত ৰঙানদীলৈ গৈছিল। আৰু সেই দায়িত্ব পোৱাৰে পৰা তেখেতে আজিলৈকে বিজেপি শাসিত যোৱা 10 বছৰ বিহপুৰীয়া সমষ্টিত ইমানেই উন্নয়ন হ'ল যে তেখেতে 80খন বাঁহৰ দলং বনাই দিবলগীয়া হ'ল, 83টা ৰাস্তাত চেন গ্ৰেভেল পেলাই দিবলগীয়া হ'ল। ৰাস্তাকেইটাৰ এনেকুৱা এটা অৱস্থা, যিকেইটা অৱস্থাত বৰষুণ দিলে বোকা হয়, ৰ'দ দিলে ধূলি হয়, মানুহ আহিব নোৱাৰে। আৰু এইটো 21 শতিকা বিজেপি ঢাক ঢোল বজোৱা চৰকাৰখনে দুটা টাৰ্ম 2016ৰ পৰা 2025লৈকে 2026 বৰ্তমানলৈকে এনেকুৱা এটা টাৰ্ম তেখেতসকলে অকল ঢাক ঢোলহে বজালে। যোৱা নিৰ্বাচনৰ আগে আগে কেৱল মাধৱদেৱ ইউনিভাৰ্চিটিৰ সন্মুখে যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো কেৱল নিৰ্বাচনৰ আগে আগে অকণমান মেৰামতি কৰিছে, বনাব ল'লে। 10 বছৰ দিন তেখেতসকলক ক'ত শুই আছিল? এনেকুৱা ধৰণৰ ৰাম ভূঞা ডাঙৰীয়া আজি তাৰিখত যিখিনি কাম কৰিছে, 7,000তকৈ বেছি মানুহক ব্যক্তিগতভাৱে আৰ্থিক সহায় কৰিছে, য'ত বহুত দুখীয়া শিক্ষাৰ্থী আছে, য'ত বহু হতাশগ্ৰস্ত যুৱক যুৱতী আছে। তেখেতে জয়ন্তজিতু শইকীয়াই তেখেতে উল্লেখ কৰিছে এতিয়ালৈকে 83খন ফাৰ্ম তেখেতে দিছে, য'ত 64খন গাহৰি ফাৰ্ম আৰু বাকীখিনি ব্ৰইলাৰ ফাৰ্ম। আজি তাৰিখত যিটো গ্ৰাম্য অৰ্থনীতি বিজেপিৰ দিনত গ্ৰাম্য অৰ্থনীতি কেৱল 1250 টকাৰ ওপৰত নিৰ্ভৰশীল। মাত্ৰ 1250 টকা দি আভুৱা ভাৰি এটা গ্ৰাম্য অৰ্থনীতিক বিকশিত কৰিবলৈ চেষ্টা কৰিছে, এটা জাতিক পংগু কৰাৰ ষড়যন্ত্ৰ কৰিছে সকলো বস্তু ফ্ৰীকৈ দি। যদি তেখেতসকলে ইমানেই আদৰ্শত বিশ্বাসী, অটল বিহাৰী দেৱে কৈ গৈছিল যে এটা জাতিক কেতিয়াও ফ্ৰীকৈ শিক্ষাৰ বাদে স্বাস্থ্য আৰু শিক্ষাই দিব, কিন্তু সেই দুটা এতিয়া ধোঁৱাচাঙত উঠিল। বহু বিদ্যালয় আজিৰ তাৰিখত নাইকিয়া হৈ গ'ল, তাৰ পৰিৱৰ্তে গঢ়ি উঠিল মদৰ দোকান, য'ত এটা জাতিক পংগু কৰাৰ ষড়যন্ত্ৰ চলিছে। হাজাৰ হাজাৰ বিঘা মাটি উচ্ছেদ কৰিছে, উচ্ছেদৰ নামত প্ৰহসন কৰিছে কাক? অসমীয়াক। মই কংগ্ৰেছৰ আৰু এজনৰ ল'ম। হয় বাইদেউ, আপুনি কিবা ক'ব নেকি? মই এজন যদি মহিলা হয় মোক সুধিবলৈ ভাল পাম, কিয় ৰাম ভূঞাক জয়ী কৰিব লাগিব কওকচোন। ৰাম ভূঞাক আমি এইটো কাৰণে জয়ী কৰিব লাগিব, ৰাম ভূঞাক ভূপেন বৰাই আমাক চিনাকি কৰি দিছিলে। ভূপেন বৰাই ৰাম ভূঞাৰ হাতত ধৰাই আমাক এটাই কৈছিলে যে ৰাম ভূঞাক আপোনালোকে আদৰি লওক, ৰাম ভূঞা মই ৰঙানদীত থাকিম, ৰাম ভূঞা থাকিব, আমি ধুনীয়াকৈ চলিম বুলি তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে। তেওঁ যদি ইমানেই সাহস আছে, আজি তেওঁ আমাৰ সন্মুখত আহি এষাৰ কথা কওক। আৰু মই বিজেপিক এটা কথা কৈ আছোঁ, তেওঁলোকে কমিশ্যন বঢ়া বুলি যে চিঞৰি কৈছিলে কংগ্ৰেছৰ দিনত, আজি কমিশ্যন বঢ়া কি হ'ল? আজি ধোঁৱা তুলসী পাতে তেওঁক ধুই পেলালে নেকি? এই যে কি আছিলে আমাৰ কলাক্ষেত্ৰৰ কোটি কোটি টকা যে ভূপেন বৰাই এডমিনিষ্ট্ৰেট কৰিলে, এইবোৰ ক'ত গ'ল? এইবোৰ হিচাপ নিকাচ তেওঁলোকে এতিয়া কিয় কৰা নাই? মই সেইটো কাৰণে কৈছোঁ, ৰাম ভূঞা আৰু ভূপেন বৰাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। গতিকে বিহপুৰীয়া সমষ্টিৰ ৰাইজে 9 তাৰিখে কাক ভোট দিব তেওঁলোকে চবেই, হয়তো বিজেপি দলে ইয়াত কোৱা নাই, কিন্তু বিজেপি দলৰ মানুহে এতিয়া ৰাম ভূঞাৰ পিছত ৰাতি গৈ লগ কৰি আছে যে এইবাৰ আপোনাকে জিকাব লাগিব, কিন্তু আমি ভূপেন বৰাক নিজিকাওঁ, কমিশ্যন বৰাক নিজিকাওঁ, তেওঁলোকে আমাক কথা দিছে। ধন্যবাদ জনাইছোঁ। মই প্ৰমেন ভূঞা মোক কেইটামান প্ৰশ্ন লৈ আপোনাৰ ওচৰলৈকে যাম এতিয়া। কথাটো হ'ল, মই প্ৰশ্নকেইটা একেলগে কৰিলে আপুনি একেলগে উত্তৰ দিব পাৰিব যে কিয় এনেকুৱা এটা পৰিৱেশ হৈছে বিহপুৰীয়াত। 2016 চনত আপোনালোকে দেৱানন্দ হাজৰিকাক এক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে, জিকিলে। 2021 চনত আপোনালোকে অমিয় অভিষেক ইয়ালৈ আনিলে, প্ৰক্ষেপ কৰিলে, জিকিলে। কোনো স্থিৰতা নাই। প্ৰথমতে আৰু এটা কথা চৰ্চা চলে, এইবাৰ ভূপেন কুমাৰ বৰা 3বাৰ 3জন, যে বিজেপিৰ ইমান বেছি নিষ্ঠাৱান কৰ্মী আছে, কেডাৰ আছে, কিন্তু তেওঁলোকৰ লিডাৰ আমদানি কৰিব লগা হয়, লিডাৰ কংগ্ৰেছৰ পৰা আমদানি কৰিব লগা হয়। লিডাৰ জন্ম দিব পৰা নাই, কেডাৰ জন্ম ঠিকেই দিছে। আৰু তেখেতে যিটো কথা উল্লেখ কৰিলে, কমিশ্যন বৰা, হয় আমি দেখিছোঁ পীযুষ হাজৰিকা, মানৱ ডেকা, দিগন্ত কলিতা, ইভেন মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি চোকা ভাষাৰে সমালোচনা কৰিছিল।
কি চোকা ভাষাৰে সমালোচনা কৰিছিল। আনকি সিদিনা যেতিয়া গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ কৰিছিল GS ৰোডত, ভূপেন বৰা এটা ভগ্নিমাংক লৈ কি ধৰণৰ কি পৰ্যায়ত গোচৰ তৰাৰ ভাবুকি দিছিল, সেইবিলাক নাইকিয়া হৈ গ'ল এতিয়া। ৱাশ্বিং মেচিন যিটো বিজেপিৰ যিটো কথা চলে, ইমান পাৱাৰফুল ৱাশ্বিং মেচিন আছেনে আপোনালোকৰ? কংগ্ৰেছৰ দুৰ্নীতিৰ শিপাডাল টিকেট দিয়াৰ বাছনিৰ সময়ৰ পৰাই আৰম্ভ হয়। কংগ্ৰেছ দলে যিমানখিনি কথা এতিয়া কৈছে, কংগ্ৰেছ দলে টিকেটৰ পৰা আৰম্ভ কৰে আৰু তেওঁলোকৰ যি নিবনুৱা সংস্থাপনৰ নামত অংগনবাড়ী কৰ্মীগৰাকীকো তেওঁলোকে নেৰে। 60,000 টকা তেখেতসকলে দৰ উঠায়। গতিকে সেইসকলৰ কথা কৈছোঁ, সাহস আছেনে কংগ্ৰেছৰ যে আজি 1.5 লাখ চাকৰি দিলে ক'ৰবাত 2 টকাৰ আমাৰ দুৰ্নীতি আছেনে? তেওঁলোকৰ এটা চাকৰিত 10 লাখ 5 লাখ এই ধৰণে দৰ উঠিছিল। তেওঁলোকৰ সেই 25,000 টকীয়া তৰুণ গগৈ শাসনৰ দিনৰ 10,000 টকীয়া 25,000 টকীয়া চেকবিলাক, চেক দিলে 25,000 উঠাই আনে 20,000। দুৰ্নীতি দুৰ্নীতি। সেই দুৰ্নীতিৰ মাজত কেতিয়াও 2-4জন ভাল মানুহে ভাল কাম কৰিব নোৱাৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এই যিটো সংস্কাৰী ব্যৱস্থা, এই সংস্কাৰী ব্যৱস্থালৈ যদি বেয়া মানুহখিনিও আহে, তেতিয়াহ'লে তাত থাকিলেতো বেয়া হ'বই লাগিব। তাত গোটেই কলুষিত ব্যৱস্থাটো এই কলুষিত। গতিকে সেই কলুষিত জেগাত থাকি কেতিয়াও সংস্কাৰ কাম জাতীয়তা চেতনাত থকা মানুহে কেতিয়াও জাতীয়তাবাদৰ চিন্তা কৰিব নোৱাৰে, জাতীয়তাবাদৰ চিন্তা কৰিব নোৱাৰে। গতিকে এতিয়া মই এটা কথাই ক'ম, আপোনালোকে এটাই মন কৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিচক্ষণ নেতা তাত থাকি শান্তি নাপালে। ৰাহুল গান্ধীৰ দৰে ব্যক্তিৰ ওচৰলৈ যাওঁতেন কুকুৰক বিস্কুট দি থকাৰ অৱস্থাত সেই নেতাজনে সেই কংগ্ৰেছ দলৰ ওচৰত তেনেকুৱা সন্মান পাইছিল। গতিকে তাৰ পৰা তেওঁলোকে সন্মান নাপালে। ভূপেন কুমাৰ বৰা ডাঙৰীয়ায়ো তাত কোনো ধৰণৰ সন্মান নাপালে। এতিয়া তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ এই দলত আহি ভাল কাম আগৰ নেতাসকলেও কৰিছে, এখেতেও কৰিবলৈ বাধ্য আৰু ভাল কাম কৰিব আৰু অসমীয়া জাতিৰ জাতীয় চেতনাক জাগ্ৰত কৰিব। 12 বৈষ্ণৱৰ জন্মস্থলীৰ মান উজ্বলাব, এইটো খাটাং। মই এটা কথা চব বুজিলোঁ, মই আপোনাৰ লগত আপুনি যিখিনি যুক্তি দিছে প্ৰতিয়োগযোগ্য। কিন্তু ভূঞা ডাঙৰীয়া, ৰাস্তাত ভূপেন বৰাক ঘুচিয়াই তেজ কোনে উলিয়াইছিলে? সেই সংস্কাৰ কাৰ আছিল? ৰাস্তাত ভূপেন বৰাক ঘুচিয়াই তেজ ওলোৱা সংস্কাৰটো কাৰ আছিল? ভূপেন বৰাই কোৱাৰ দৰে কওঁ, একদম ৰাস্তাত যি ঠেলাগটা হৈছিল, সেই ঠেলাগটাৰ মাজত বিভিন্ন ধৰণৰ মানুহ থাকে। তাত বিজেপিৰ লেবেল লগাইতো কোনো নাথাকে। ভূপেন বৰাই বিজেপিৰ লেবেল লগাইতো কোনো নাথাকে। ৰাস্তাত হোৱা ঘটনাটো কেনেকৈ ক'ম? ভূপেন বৰাই যিখন এজাহাৰ দাখিল কৰিছিল, দলীয় কাৰ্যালয়ত তেনেকুৱা ঘটনা হোৱা নাই। ভূপেন দলীয় কাৰ্যালয়ত আমাৰ তেনেকুৱা চকীদাৰ হয় নেকি? ভূপেন বৰাৰ এজাহাৰত কিন্তু এই কাম ক'ত হয়? কংগ্ৰেছৰ কাৰ্যালয়ত। ভূপেন বৰাৰ এজাহাৰত কিন্তু বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে আছিল। ভূপেন বৰাৰ এজাহাৰখন কিন্তু বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে আছিল। কোনো প্ৰমাণ হ'ল নেকি আজিলৈকে প্ৰমাণ হ'ল নেকি? প্ৰমাণটো হোৱা নাই। প্ৰমাণ হ'ব লাগিব। প্ৰমাণটো নহ'লে কেনেকৈ মানিম? ধন্যবাদ প্ৰমাণ হ'ব লাগিব। ধন্যবাদ জনাম। মানে ভূপেন বৰাক নাকৰ পৰা তেজ উলিওৱা মানুহখিনি বিজেপিৰ নাছিল, আপুনি ক'ব খোজে এইখিনি? মই কৈছোঁ প্ৰমাণ হ'ব লাগিব। আচ্ছা। ৰাস্তাত কাজিয়া লাগিলে ক'ৰ মানুহ ক'ৰ পৰা আহি যায় আপুনি কওকচোন? নিশ্চয়। ক'ৰ মানুহ ক'ৰ পৰা আহি যায়? তাত কোনেওতো বিজেপিৰ মাফলা লৈ পেলাই কাজিয়া কৰা নাই। ধন্যবাদ। গুড সুন্দৰ উত্তৰ, সুন্দৰ ৰাজনৈতিকভাৱে সুন্দৰ উত্তৰ। যিখিনি কথা ভূপেন বৰাই উত্থাপন কৰিছিল, সেইখিনি কিন্তু 100% অস্বীকাৰ কৰিব নোৱাৰি। বিশেষকৈ কংগ্ৰেছ আৰ লৈ পেলাই তেখেতে যিখিনি প্ৰশ্ন উত্থাপন কৰিছিল, বাকীখিনি মই সমষ্টিৰ কথাখিনি পাতিম। কংগ্ৰেছ আৰৰ প্ৰসংগখিনি নহয়, যিটো আমি আগ্ৰাসন দেখোঁ যে ৰকিবুল হুছেইনৰ যিটো আগ্ৰাসন, এতিয়াও তেখেতৰ পুত্ৰক টিকটেই দিব লগা হৈছে, দলে বাধ্য হৈছে। হয়, তাত মন্ত্ৰীৰ পুত্ৰ বা প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰ হ'ল বুলি টিকট দিব নালাগে বুলি কোনো কথা নাই, সেইটো দিব সকলোৰে অধিকাৰ আছে। কিন্তু এই অভিযোগসমূহ কিয় উত্থাপন হয় আপোনালোকৰ দলৰ বিৰুদ্ধে? ধন্যবাদ। আচলতে যিবিলাক কথা পতা হ'ল তাত মই অকণ নোট কৰি গৈছিলোঁ, 7টা পইণ্ট হ'ল। চ' ইমানখিনিতো সময় মই নাপাওঁ, তাতে মই চমুকৈ কওঁ। প্ৰথমে হাঁহি উঠা এটা কথা কওঁ। একচুৱেলি বিজেপি মানুহসকলে এটা কথা ভাবি আছে, আমি যেনেকৈ শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ মহাপুৰুষ বুলি কওঁ, তেখেতলোকে ভাবি আছে শ্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা মহাপুৰুষ। তেখেতলোকে ভাবিছে যে অৱতাৰী পুৰুষ। আপুনি আজি প্ৰতিদিন টাইমে বা এই বহি থকাসকলে ক'ব পাৰিব নেকি যে 26 চনৰ ইলেকশ্যনত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব যে গৌৰৱ গগৈ নহয় তেওঁ ক'ব পাৰিব নেকি না ডাঠি ক'ব নেকি আজি মোক প্ৰতিদিন টাইমে মই যদি কওঁ যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয় ভেঞ্চাৰ স্কুলত ভূপেন বৰা থাকে তেতিয়া কি হ'ব গতিকে ইলেকশ্যন হৈ আছে ৰাইজে সিদ্ধান্ত দিব মই এটা কথা কওঁ আপোনাৰ এই এজনে কৈছিলে 6 চনৰ পৰা ভাল পায় ভূপেন বৰাক ভাল পোৱাৰ কাৰণে 3বাৰ হৰুৱালে তেখেতক চমুকে উঠিছে সময় কম চমুকে উঠি দিলে নেক্সট আপোনাৰ নীতি আদৰ্শত এটা কথা কৈ দিওঁ মই শুনক তেখেতৰ আদৰ্শ এটাই আছে বিজেপিত আপুনি প্ৰথমবাৰ চাওক হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল তেখেতৰ আৰম্ভ কৰি শেষত যদি মই ভূপেন বৰা প্ৰদীপ বড়োলৈ ধৰোঁ তেখেত ধাৰৰ বাহিৰে বেলেগ চিন্তা পায় কেৱল ধাৰ মানে বেলেগৰ পৰা আনি ল'ব সেইটো আদৰ্শ তেওঁলোকৰ প্ৰথম চাকৰি পইচা নহয় চাকৰি উইদাউট মানি ইয়াত যিমানসকল বহি আছে এজন যদি আছে কোনোবা চাকৰি পাইছে ইয়াত কওক এজন থিয় হৈ আঙুলিটো দেখাই দিয়ক চাওঁ মই নেক্সট কৈছোঁ শুনক বিহপুৰীয়া সমষ্টিত কোনো বিজেপি কংগ্ৰেছ নাই মই কৈ লওঁ চাকৰি কৰা ব্যক্তি আছে ডাঙৰীয়া মই কথাটো কৈ লওঁ ৰ'ব মই কওঁ ইয়াত বিহপুৰীয়া সমষ্টিত বৰ্তমান বিজেপি কংগ্ৰেছ নাই বিহপুৰীয়া সমষ্টিত কেৱল প্ৰাৰ্থী আছে ইয়াত পাৰ্টি নাই ইয়াত যে বহিয়ে থাকক কোনোবা যদি আছে দালাল ভূপেন বৰাৰ লগত বেলেগ কথা আদাৰৱাইজ ইয়াত বিজেপি কংগ্ৰেছ এজিপি বা যি আছে সকলো ৰাম ভূঞা একচুৱেলি ৰাম ভূঞা নহয় তেওঁৰ নাম নাৰায়ণ ভূঞা কিন্তু সমষ্টিবাসীয়ে মৰমত ৰাম ভূঞা বুলি কয় ৰাম দা বুলি কয় ৰাম দাহে আছে ইয়াত কোনো বিজেপি কংগ্ৰেছ এজিপি নাই কাৰণ তেওঁ আগৰ প্ৰাক্তন কংগ্ৰেছী বা তেনেকুৱা আছিলে চমুকে কৈ গৈছোঁ নেক্সট এটা কথা কওঁ এই ডাঙৰ কথা তেওঁলোক গৌৰৱ কৰিব পাৰিব যে ডিস্পৰ্ট এটা ডাঙৰ মেচিন আছে এইটো আমি সাধাৰণতে ৱাশ্বিং মেচিন বুলি কওঁ আৰু চুইচটো হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আছে টিপি দিয়াৰ লগে লগে চফা হৈ যায় এইটো পইণ্ট আছে তেওঁলোকৰ আৰু প্ৰমাণৰ কথা ক'লে তেওঁলোকে যে এই কি ঘুচিওৱা কথাটোত প্ৰমাণ তেখেতে ক'লে ঠিক আছে প্ৰমাণ হোৱাৰ কাৰণে বিশ্বাস কৰা নাই মই আজি সোধোঁ গৌৰৱ গগৈৰ কথা তেওঁলোকে বৰ চিঞৰে পাকিস্তানী প্ৰমাণটো ক'ত আছে প্ৰমাণ বুকে ডাঙৰ দেখাই দিয়ক ইয়াত সকলোৱে চাওঁ প্ৰমাণটো চাওঁ উইদাউট প্ৰমাণ আজিৰ পৰা নেমেলিব মোক গৌৰৱ গগৈ প্ৰসংগটোলৈকে নাযাওঁ সেইটো যোৱাবলৈ হ'লে মই আকৌ সেইটোৰ ওপৰতে এটা চেপ্টাৰ পাতিব লাগিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আছে মই AJYCPৰ মই আপোনাৰ ওচৰলৈকে আহিছোঁ কাৰণ ৰাজনীতিকৰ লগত কথা পাতিলে হুলস্থুলখিনি একেটাই হ'ব মূল কথাখিনি নোলাব কিন্তু মই আপোনাৰ ওচৰলৈ আহিছোঁ ধৰক যিখিনি মূল সমস্যা মহন্ত ছাৰ যিটো কথা কৈছিল আমি কিন্তু এতিয়ালৈকে কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক ভূপেন বৰাৰ প্ৰশংসা হয় ৰাজনৈতিকভাৱে তেখেতসকলে কৰিবই কিন্তু আচল যিকেইটা সমস্যা সেই সমস্যাখিনিক লৈ পেলাই আমি এতিয়ালৈকে তেখেতসকলে কোনো ধৰণৰ আচলতে মন্তব্য ৰখা নাই হয়তো ৰাখিব পৰৱৰ্তী সময়ত মই আপোনাৰ পৰা সুধিছোঁ এটা জাতীয় সংগঠনৰ প্ৰতিনিধি হিচাপে মাইক্ৰফোনটো ল'ব যে কি ধৰণে পৰামৰ্শ আগবঢ়াব বিহপুৰীয়াৰ হ'ব লগা জনপ্ৰতিনিধিগৰাকীৰ প্ৰতি প্ৰথমতে ধন্যবাদ জনাইছোঁ প্ৰতিদিন টাইমক এতিয়া মূল কথা হ'ল কি আপোনালোকে যিটো বিষয়ৰ ওপৰত আমাক প্ৰশ্ন সুধিছে আমি যিখিনি উন্নয়ন দেখি আছোঁ মই এটা সাধাৰণ উন্নয়ন আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছোঁ আমি যিখন মঞ্চত আছোঁ সেইখন মঞ্চত আজি বৰষুণৰ পানী পৰি আছে গতিকে উন্নয়ন এনেকুৱাই হৈছে যে আমি দেখিছোঁ হয় ওপৰত টিংপাত আছে কিন্তু পানী পৰি আছে আমি ৰাস্তা বনোৱা দেখিছোঁ কিন্তু এসপ্তাহ নাই থকা আপোনাৰ পকা ৰাস্তা ফাটি পেলাই এৰাই গৈছে গতিকে এনে উন্নয়ন আমাক নালাগে প্ৰথম কথা আৰু আমি দেখিছোঁ যে তেওঁলোকে এতিয়া কাৰোবাক 2 লাখ টকাকৈ দিছে কাৰোবাক 10,000 টকাকৈ দিছে কিন্তু কথা হ'ল সেই মহিলাসকলে এনেকুৱা উপযুক্ত প্ৰশিক্ষণ দিয়া হৈছে নেকি যে তেওঁলোকে এটা উদ্যোগ বা সৰু যিকোনো এটা কৰিছে নেকি আমি নাই দেখা হৈছে বুলি ক'ব পাৰে হৈছে বুলি ক'লে হৈ নাযায় কিন্তু আমি দেখিব লাগিব আৰু আমি গতিকে আমাৰ উদ্দেশ্য এইটোৱে যে ভৱিষ্যতে আমাৰ বিহপুৰীয়া সমষ্টিৰ জাকত জিলিকা হওক যোনেই নিজিকক কিয় প্ৰথম কথা আৰু দ্বিতীয় কথা আমাক এনে উন্নয়ন নালাগে য'ত নেকি টিংপাত থাকিব বৰষুণৰ পানী পৰিব গতিকে আমাৰ সমষ্টিৰ উন্নয়ন সুন্দৰ হওক সেয়াই আমাৰ কামনা নিশ্চয় সুনীত কুমাৰ ভূঞা ডাঙৰীয়া হয় অকণমান কমনে বাৰু মই আৰু মই সন্মান জনাই কৈছোঁ যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকী হয় হয় উন্নয়ন দেখা নাই এই বান্দৰে টিংপাতৰ ফুটা অকণমান উলিয়ালে বান্দৰৰ অত্যাচাৰ বিপৰীত চবেই জানে সেইটোকে লৈ পেলাইতো এনেকুৱা হ'ব নোৱাৰে আপুনি চাওকচোন মাজুলী শদিয়ানো কি ৰিং এটা বাট আজি শদিয়া কেইমিনিটত ইপাৰ সিপাৰ কংগ্ৰেছে কেতিয়াবা 70 বছৰত ভাবিব পাৰিছিলনে আজি মাজুলীক কলীয়া পানী কৰি এৰি দিছিল যি মাজুলীক কলীয়া পানী কৰি এৰি দিছিল মাজুলীৰ মানুহ উত্তৰ পাৰ দক্ষিণ পাৰলৈ পলাব লগা হৈছিল সাংঘাতিক এটা অৱস্থা মাজুলী বিদায় দিছিল আজি সেই মাজুলীত আশাৰ বতৰা মানুহে তাত মাটি কিনিব বিচাৰে এতিয়া গতিকে দলঙেই দলং আজি কওকচোন গহপুৰেদি এতিয়া সুৰংগ হ'ব সপোনত নেদেখা কথা গহপুৰেদি সুৰংগৰ ব্যৱস্থা আজি কওকচোন ডিব্ৰুগড় মেডিকেল কলেজ 3 ঘণ্টাত নহয়নে বাৰু ডিব্ৰুগড় মেডিকেল কলেজ আৰু সকলো বাদ দিলোঁ মই এখেতসকলৰ কথা সন্মান জনাই কওঁ বিহপুৰীয়াৰে সন্তান আমি সকলো এটা কথা কওঁ মুখ্যমন্ত্ৰীগৰাকীক তেখেতসকলে নাই মানা নেকি মুখ্যমন্ত্ৰী বুলি
আজিতো কণ্টিনিউৱাছ প্ৰচেছত তেখেতে কাম কৰি থকা দেখিছে। এই যে সিদিনা যে হাৱাজানৰ পৰা এই যে যাত্ৰাটো হৈছিল আশীৰ্বাদ যাত্ৰা, কৈ লওঁ আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ মানুহে হাৱাজানৰ পৰা বিহপুৰীয়ালৈকে ৰাস্তাত বীৰ দি বাট নোপোৱা মানুহ, সেইখিনি মানুহ ক'ৰ? সেইখিনি আমাৰ বিহপুৰীয়া ৰাইজ নহয়নে? বিহপুৰীয়া সমষ্টিৰ ৰাইজ নহয়নে? তেখেতক আশীৰ্বাদ দিবৰ কাৰণে হাহাকাৰ কৰি আছিল, মহিলাসকল হাহাকাৰ কৰি আছিল। আশাৰ সঞ্চাৰ আনিছে, দুখীয়া মহিলাগৰাকীক 1250 টকা উপহাস কৰিছে। 1250 টকা এগৰাকী বিধৱা মহিলাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ এইবিলাক নহয় আচলতে ভূঞা ডাঙৰীয়া। তেখেতে ক'বলৈ গ'লে সাধু ক'ব, মই উপহাস কৰিছে। সূতা আঁঠুৱাৰ উন্নয়ন দেখা প্ৰমেন ভূঞা, মই বেছি সময় দিব আপোনাক নোৱাৰিম। সূতা আৰু আঁঠুৱাৰ উন্নয়ন কৰিছে। মই নিশ্চয় ক'ব বিচাৰিছোঁ, চাওক কোনোবাই ক'বলৈ পালে বুলি আমাৰ ককাহঁতৰ দিনত কৈছিলে কিছুমান কথা, আমি সেইবিলাক সাধু বুলি কওঁ। কোনোবাই কৈ থাকে যে আমুকত আমুকটো হ'ব, তামুকত তামুকটো হ'ব বা ইত্যাদি আমি সাধু বুলি ভাবোঁ, প্ৰথম কথা। 2 নম্বৰ কথা, বিহপুৰীয়া সমষ্টিত কোনো ধৰণৰ সুৰংগ বনোৱা ব্যৱস্থা কৰা হোৱা নাই। মোৰ ঘৰৰ আগফালৰ ৰাস্তাত মই চেণ্ডেল পিন্ধি যাব নোৱাৰোঁ, কিন্তু গুৱাহাটী ফ্লাইঅভাৰখনৰ কথা মই সকলোকে উপদেশ দিওঁ। এই ধৰণৰ ৰাজনীতি বিহপুৰীয়াত হ'ব নালাগে। প্ৰথম কথা, বিহপুৰীয়া 12 বৈষ্ণৱৰ জন্মভূমি, ইয়াত সকলো শিক্ষিত মানুহ আছে। তেওঁলোকে এইটো পাহৰি থাকিলে যে বিহপুৰীয়া সমষ্টিত ৰাজীৱ বৰুৱা, আমাৰ ৰঞ্জিত ভট্টাচাৰ্য আৰু হৰেণ দেউৰীদেৱ, দেৱেন্দ্ৰ ছাৰ, তেখেতলোকে টিকেট বিচাৰিছিলে। কিন্তু ইয়াত বিজেপিয়ে এজন এনেকুৱা মানুহ থিয় কৰিব নোৱাৰিলে যাৰ যোগ্যতা আছে। তেওঁলোকে প্ৰমাণ কৰিলে যে যোগ্যতা নাই, আমি ধাৰ কৰি বাহিৰৰ পৰা আনিম। য'ত ভূপেন কুমাৰ বৰা, আপুনি ক্ষমা কৰিব, আপুনি প্ৰথম এটা উত্তৰ দি লওক যে ভূপেন কুমাৰ বৰাদেৱৰ এড্ৰেছ ক'ত? ভূপেন কুমাৰ বৰাদেৱে ভোটটো ক'ত দিব? যিটো আঙুলিত চিন লগাব, ভোটৰ চিহ্ন য'ত লগাব, ভূপেন কুমাৰ বৰাদেৱে কোনটো ভোট চেণ্টাৰত ভোট দিব? আজি যদি সাহস আছে মোক কওক, বিহপুৰীয়া সমষ্টিত তেখেতে ভোট দিবনে নিদিয়ে? মনমোহন সিঙে প্ৰধানমন্ত্ৰী আহিম। জাতীয় সংগঠনৰ প্ৰতিনিধি আপুনি কেনেকৈ কি ধৰণে বিচাৰিব? আধাও যোৱা নাই অনুষ্ঠানটো আৰু বহুত সময় আছে। প্ৰথমে মই প্ৰতিনিধি গোষ্ঠীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে মই অনুৰোধ জনাইছোঁ দুই পক্ষকে বোকা ছটিওৱা কথা পতাতকৈ মই ভাবোঁ দুই পক্ষৰ যিকেইজন প্ৰতিনিধি বিধায়ক হ'ব, কোনোবা এজনটো বিধায়ক হ'ব, গতিকে দুই পক্ষকে ক'ব বিচাৰিছোঁ আমাৰ সমষ্টিৰ, বিহপুৰীয়া সমষ্টিৰ বিশেষকৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিসমূহ কেনেধৰণে উন্নয়ন কৰে তেওঁলোকক আপোনালোকে ক'ব লাগে, নিজৰ নিজৰ প্ৰতিনিধিক। আমাৰ বিহপুৰীয়াৰ বিশেষকৈ বিহপুৰীয়া এই অঞ্চলৰ আমি য'ত আছোঁ ওচৰতে নিচেই কাষতে এখন 30খন বিচনাযুক্ত এখন চিকিৎসালয় আছে। এই চিকিৎসালয়খন যাতে 100খন বিচনাযুক্ত হয় আৰু লগতে ইয়াৰ যিখিনি মেচিনাৰিজ যেনে এক্সৰে, আল্ট্ৰাচাউণ্ডটো নাই, তেনেধৰণৰ উন্নয়নমূলক কাম কৰিবৰ কাৰণে আপোনালোকে প্ৰতিনিধিসকলক জনাব লাগে। তাৰপিছতে ক'ব বিচাৰিছোঁ যে আমাৰ বিজেপি চৰকাৰৰ দিনতে হওক যিখিনি অমৃত সৰোবৰৰ দৰে কিছুমান পুখুৰীৰ আঁচনি কৰি গৈছে, যথেষ্ট ভাল আঁচনি, কিন্তু মই ক'ব বিচাৰিছোঁ যে উক্ত আঁচনিসমূহ উৎপাদনমুখী হৈছেনে নাই সেই দিশটোৰ প্ৰতি আপোনালোকে কিন্তু লক্ষ্য ৰখাটো প্ৰয়োজন। তাৰপিছতে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ এই অঞ্চলত বহুত ঐতিহাসিক পুখুৰী আছে, ঐতিহাসিক কীৰ্তিচিহ্ন আছে। উক্ত বস্তুসমূহ আমাৰ যিহেতুকে আমাৰে সম্পদ, পুখুৰীসমূহ তাত উৎপাদনমুখী হ'ব লাগে। এনেই বেবেৰিবাং হৈ পৰি আছে, আপোনালোকে সকলোৱে হয়তো দেখিছে। আৰু যিখিনি আমাৰ কীৰ্তিচিহ্ন, আমাৰ নিজৰ সম্পদ, এই সম্পদসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাটো আপোনালোকে কিন্তু প্ৰতিনিধিসকলক ক'ব লাগে। আৰু আমাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ, বিজেপি দলৰে হওক বা কংগ্ৰেছ দলৰে যিজন প্ৰতিনিধি হ'ব তেখেতক কিন্তু আমি অনুৰোধ জনাইছোঁ, তেখেতলোকে এই দিশকেইটাৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ সহকাৰে কিন্তু মত দিব লাগে। কথা হ'ল কথাবিলাকৰ সত্যতা আৰু সত্যতাটো থাকিব লাগে। এতিয়া আমাৰ বিজেপি প্ৰতিনিধিগৰাকীয়ে কেইটামান কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব তেওঁলোকে লৈ আহিলে, কিন্তু কথা এটা, কোনোবাই জন্ম দিব, কোনোবাই নি তেওঁ উৎপাদন খাব, এইটো কেনেকুৱা কথা? বিজেপি নিজৰ কোনো নাই নেকি? বিজেপি দলৰ নিজস্ব একো নাই নেকি? আপোনালোকে ৰাখিব নোৱাৰিলে, বিজেপি দলৰ একো নাই নেকি? আপোনালোকে ৰাখিব নোৱাৰিলে, দুৰ্ভাগ্য আপোনালোকৰ নাই নেকি? এতিয়া অসমত বিজেপি দল নাই, এতিয়া কংগ্ৰেছ বিজেপি দল আছে। এতিয়া মই কেইটামান কথা ক'ম, মই আৰু পাছত নকওঁ। কংগ্ৰেছ বিজেপি দল আছে আমাৰ বিহপুৰীয়া সমষ্টিত। চাওক, ভূপেন বৰাক আমি
10 বছৰ আমি দুবাৰ হাৰিছোঁ তেওঁৰ কাৰণে আমি কষ্ট কৰি আছোঁ ইয়াত আমাৰ সতীৰ্থ বহুত আছে ভূপেন বৰাৰ লগত ভিতৰত থকা আমি বাহিৰত থাকিলে ভিতৰত থাকে সেই সময়ত তাৰপৰা সেই 10 বছৰ তেওঁলোকে হৰুৱাই দিলে ভূপেন বৰা কমিশ্যন বৰা কিমান বেয়া কথা ক'লে এতিয়া কেনেকৈ ভাল হ'ল ভূপেন বৰা আমাৰতো এনেও ভাল আছিলে তেওঁলোকলৈ এতিয়া কেনেকৈ ভাল হ'ল কওকচোন বাৰু হা কি ৱাশ্বিং মেচিন সেইটো তাৰপিছত আৰু দুটামান কথা কওঁ চমু কৰিব লাগিব মই চবৰে ওচৰলৈকে যাব লাগিব অকণমান মই বিহপুৰীয়া সমষ্টি গগৈ ঐক্য মঞ্চৰ মই সভাপতি গগৈ ঐক্য মঞ্চৰ সভাপতি হিচাপে মই মুখ্যমন্ত্ৰীক আজি এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ আমি কোনো গগৈকেইটা সব দলতে আছে কংগ্ৰেছত আছে বিজেপিত আছে CPIত আছে ৰাইজৰ দলত আছে সবতে আছে কিন্তু কোনো প্ৰমাণ নোহোৱাকৈ গগৈ আমাৰ গৌৰৱ গগৈক এনি টাইম পাকিস্তানী এজেণ্ট সজাই আছে তেওঁ প্ৰমাণ দিয়া হয় জেলত নিদিয়ে কিয় ইমান আজি এবছৰ SIT গঠন কৰিলে SITত ৰিপৰ্ট নাই তেওঁ এটা জাতিক অপমান কৰি আছে গতিকে আপোনাৰ যোগেদি এই ৱাৰ্ণিং দিবলৈ মই আজি ধন্যবাদ জনাইছোঁ মই অকণমান বিজেপিৰ আপোনাৰ ওচৰলৈকে আহিছোঁ কওক এজন ল'লোঁ যেতিয়া আপোনাৰ সমৰ্থনটো শুনিব লাগিব মই যিহেতু নহ'লে বেয়া হ'ব কওকচোন কোনখিনি সমস্যা মূল অগ্ৰাধিকাৰ দি আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক আগবঢ়াই দিছে মূল সমস্যাবিলাক বুলি ক'ব গ'লে আপোনালোকে অন্ততঃ এটা কথা আমি ক'বলৈ যাব পাৰোঁ যে মেইন কথাটো হ'ল কি উন্নয়ন মানে আন্তঃগাঁথনিৰ পৰা ধৰি দেশৰ নিৰাপত্তাকে ধৰি বিদেশ নীতিৰ পৰা ধৰি কূটনীতিৰ পৰা ধৰি সকলোবিলাকে আমাৰ এই দলত বহুত সুন্দৰভাৱে আগবঢ়াই নিছে দেশৰ প্ৰধানমন্ত্ৰীজন বুলি ক'লে দলীয় বিৰোধী বুলি কথা নাই সকলোৱে প্ৰধানমন্ত্ৰী তেখেতৰ যিবিলাক কাম কাজ সকলো সুন্দৰভাৱে কৰি গৈছে আচলতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ যিটো ধৰক উন্নয়নটো যদি ভাল হয় ৰাস্তা পদূলি আৰু আন্তঃগাঁথনি দুটা ভাল হ'লে বিদেশ মানুহ আহিও ভাল পায় প্ৰব্ৰজনবিলাকো ভাবে গতিকে সেইবিলাক কথালৈ চাই আমি ভাবোঁ যে এতিয়া ৰাস্তাবিলাক সুন্দৰ হৈছে আজি গুৱাহাটী যাবলৈ সময়টো কম লাগে আজি ৰাস্তা পদূলি দলং ঘাট যেতিয়া আন্তঃগাঁথনিবিলাক সুন্দৰ হোৱাৰ কাৰণে এইটো কথাটো হৈছে কি সেই ভোগটো বিৰোধীও কৰিছে আমিও কৰিছোঁ কিন্তু ঘটনাটো হ'ল কি আমি প্ৰতিনিধিত্ব কৰিছোঁ ভাৰতীয় জনতা পাৰ্টী এতিয়া ঘটনা এটা ক'লে অলপ আগত কৈছে পানী পৰে একচুৱেলি বয়স হ'লে মানুহ বুঢ়া হয় কিন্তু টিংপাতৰ পৰা পানী পৰিব এইটো এনেকুৱা কথা নহয় কিন্তু ঘটনাটো হ'ল কি কিছুমানে কৈ আছে যে তেখেতে বিৰোধী বেলেগ দলৰ পৰা আহিছে ভাৰতীয় দেশখন হ'ল গণতন্ত্ৰৰ দেশত এনেকুৱা নহয় যে এটা দলৰ পৰাই থাকিব পাৰে তেখেতে ঘটনাটো হ'ল কি মানুহৰ পট্টাদাৰ হ'লে হয় নাম এটা লাগি থাকিব তেখেতৰ সেইটো নামত কোনো দখল কৰিব নোৱাৰে ইয়াত গণতন্ত্ৰত দল ইটো আপোনাৰ ইটো দলৰ পৰা সিটোৰ পৰা যোৱা আগৰ পৰাই আছে এইটো পৰম্পৰা এইটো এই ভূপেন বৰা বুলি কথা নহয় আগতেও হৈছে এইবিলাক কথা আহি গৈছে দল ইটো দলৰ পৰা সিটোৰ পৰা এতিয়া বুলি কথা নহয় এতিয়াও যিসকলে আছে ইয়াত ক'ব নোৱাৰে গান্ধী যে মই এটা দলতে থাকিব পাৰিম বুলি নিশ্চয় তেখেত গণতন্ত্ৰৰ ঘটনাটো হ'ল কি যি ভাল কাম কৰিব যাৰ দুৰ্নীতি কমিব তেখেতে সকলৰ দলতে যাব গতিকে দুৰ্নীতি ভ্ৰষ্টাচাৰ কমিছে এইখন দেশত গতিকে দুৰ্নীতি ভ্ৰষ্টাচাৰ কমাৰ কাৰণে আজি ভূপেন বৰাই গম পাইছে যে ফাণ্ডটো আহিব লাগিব কেন্দ্ৰীয় পৰা আহিব লাগিব ষ্টেটৰ পৰা আহিব লাগিব গতিকে ষ্টেট আৰু কেন্দ্ৰৰ পৰা ফাণ্ডটো পোৱাৰ কাৰণে কাম এটা কৰিবলৈ সুচল অৱস্থা পায় আপুনি ইয়ালৈ আজি অহাৰ আগতে নিশ্চয়কৈ আপুনি ফাণ্ড এটা লৈ টকা পইচা লৈ যাতায়াত ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে গতিকে তেনেকুৱা এটা কথা আজি আমাৰ ভাৰতীয় জনতা পাৰ্টী যি ধৰণে আগবঢ়াই নিছে দেশখন আজি GST কালেকশ্যনে হওক যিয়ে হওক দেশখনে যিটো অৰ্থনীতিৰ দিশত আগবঢ়াইছে সেইবিলাক দিশলৈ চাই ভাৰতীয় জনতা পাৰ্টী আজি কাম কৰিবলৈ সুচল অৱস্থা পোৱাৰ কাৰণে ভূপেন কুমাৰ বৰাদেৱে কৈ আছে যে আমি সেইটো দলত থাকোঁতে আমিখিনি UPA চৰকাৰৰ দিনত যিবিলাক কাম কাজ হৈছিলে দুৰ্নীতি ভ্ৰষ্টাচাৰ পৰা আদি কৰি কমনৱেলথ হওক গেম হওক বা আন্তঃৰাষ্ট্ৰীয় গেমে হওক সকলোবিলাক দুৰ্নীতি কৰাৰ কাৰণে আজি ভূপেন বৰাই মই আপুনি কৈ আছে বৰ বুজিছোঁ আপুনি যিমানখিনি কথাখিনি ক'লে হয় কিন্তু মূল্যবৃদ্ধিয়ে মানুহক কোঙা কৰি পেলাইছে কিন্তু এক মিনিট আপুনি নিজেও ভুক্তভোগী হয় নহয় মই নাজানো নিশ্চয় আপোনাৰ ঘৰত যদি মূল্যবৃদ্ধি হোৱা নাই মই নাজানো মোৰ ঘৰত হৈছে কিন্তু বহুজনৰ ঘৰত হৈছে সংকট আপুনি কিবা ক'ব মূল্যবৃদ্ধিত আপুনি চাওক এতিয়া আপুনি 7 পে কমিশ্যনৰ আগতে 20,000 দৰমহা পোৱাটো আজি 80,000 দৰমহা পাইছে মূল্যবৃদ্ধিটো এনেকুৱা নহয় আপুনি চাব মূল্যবৃদ্ধিতে কৈ আছে আজি কৃষকসকলে কি পাইছে কৃষকসকলে বস্তুটোৰ দামটো যদি আপুনি 20 টকা 30 টকাত প্ৰডাকশ্যন কৰিছে সেইটো গৈ পিনে 50 টকা হ'বই গতিকে তেখেতসকলেও যদি আপোনালোকে সাংবাদিকবিলাকে যে আজি মূল্যবৃদ্ধি হৈছে এটা বেঙেনা খেতি কৰোঁতে কিমান কষ্ট খেতিয়কজনে বুজি পায় গতিকে মূল্যবৃদ্ধিতে মুদ্ৰাস্ফীতিটো কিমান ঘটিছে এইটো কোনো চৰকাৰে ধৰি ৰাখিব নাই মুদ্ৰাস্ফীতিটো ঘটি থাকে এইটো কোনো চৰকাৰে ধৰি ৰাখিব নাই এতিয়া হৈছে মুদ্ৰাস্ফীতি পাছতো হ'ব মুদ্ৰাস্ফীতিটো এনেকুৱা স্থবিৰ বস্তু নহয় আপোনালোকে এইটো কথা খেয়াল কৰিব গতিকে এইটো এটা ডিফাৰেঞ্চ থাকে মূল্যবৃদ্ধিটো তেনেকৈ হৈছে তুলনামূলকভাৱে ৰেটটো কম আছে ভাৰতীয় জনতা পাৰ্টীৰ দলত ধন্যবাদ জনাইছোঁ ধন্যবাদ মই অকণমান ইফালে যাম মই হেমন্ত ভূঞা আপোনাৰ ওচৰলৈকে আহিছোঁ
সামাজিক মাধ্যমতো সৰব হৈ থাকে কওকচোন কি ধৰণে আপোনাৰ মতখিনি প্ৰকাশ কৰিব হয় ধন্যবাদ অকণমান ক'বলৈ সুযোগ দিয়াৰ কাৰণে বিশেষকৈ বিহপুৰীয়া প্ৰেক্ষাপটত আমি এটা কথা লক্ষ্য কৰোঁ সদায় যেতিয়াৰ পৰা ভোটাধিকাৰ পাইছোঁ তেতিয়াৰ পৰা যিজনক যোগ্য বুলি ভাবোঁ সেইজনকে ভোটটো দিছোঁ কেতিয়াবা বিফল হৈছোঁ কেতিয়াবা সফল হৈছোঁ কিন্তু বিবেচনাটো কৰোঁ যিজন যোগ্য হ'ব বা যিজনে আমাৰ বিহপুৰীয়াৰ কাৰণে কিবা এটা ভাল কৰিব পাৰে সেই সম্ভাৱনা থকাজনকে সদায় ভোট দি আহিছোঁ কেতিয়াবা জিকিছোঁ কেতিয়াবা হাৰি আছোঁ আৰু এই ২৬ৰ নিৰ্বাচনত আমি এটা কথা লক্ষ্য কৰিছোঁ বিশেষকৈ যেতিয়া আমি দলৰ ক্ষেত্ৰত দলীয় হিচাপত যেতিয়া এজন মানুহৰ আমি সমৰ্থন কৰোঁ তেতিয়া মেক্সিমাম সময়ত আমাৰ জনসাধাৰণে আমাৰ ৰাইজে ঠগন খাবলগীয়া হয় চৰকাৰ হৈ যায় চৰকাৰ গঠন হয় কিন্তু সমষ্টিটো আগ নাবাঢ়ে বহু ক্ষেত্ৰত তেনেকুৱা হয় আৰু এই ২৬ৰ নিৰ্বাচনত আমি এটা কথা লক্ষ্য কৰিছোঁ বিশেষকৈ আঁচনি বা উন্নয়নৰ কথা কৈ যিসকলে এডভাৰটাইজৰ যোগেদি যিমান প্ৰচাৰৰ মাধ্যমত বা প্ৰচাৰৰ ক্ষেত্ৰত খৰচ কৰি যিমানখিনি হাইলাইট যেনেকৈ এখন নতুন দোকান দিলে জিকজাক লাইট বহুত জ্বলোৱা হয় তেনেকৈ যিখিনি এডভাৰটাইজত খৰচ কৰি যিমানখিনি কৰিব বিচাৰিছে বা কৰা হৈছে তাতকৈ যদি প্ৰকৃত যিখিনি উন্নয়ন সেইখিনিত যদি মনোনিৱেশ কৰিলেহেঁতেন তেতিয়া অন্ততঃ চৰকাৰবিলাকে হাজাৰ কোটি টকা ধাৰ নকৰাকৈও আমাৰ এখন গভৰ্ণমেণ্ট ধুনীয়াকৈ চলাব পাৰিব এইখিনি কথা ক'লোঁ ধন্যবাদ মই কি ধৰণে মত ব্যক্ত কৰিব বিহপুৰীয়াবাসীৰ অহা ৫টা বছৰৰ প্ৰতিনিধিজন কেনেকুৱা হ'ব পাৰে আচলতে মই এটা কথা ক'ব লাগিব আমি সৰু মানুহ আমি ডাঙৰ মানুহ নহয় কিন্তু বৰ্তমানৰ ৰাজনীতিৰ প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছোঁ আগৰ ৰাজনীতি আৰু এতিয়াৰ ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য আহি পৰিছে ৰাজনীতি বুলি যিটো বিষয় বৰ্তমান আমাৰ সমষ্টিয়ে হৈ আছে আচলতে বোকা ছটিওৱাৰ ৰাজনীতিহে হৈছে আমাৰ সন্তানসকলক আমি শিক্ষা দিবলৈ যাওঁতে যেন আমি অকণমান পিছলি গৈছোঁ এনে ভাৱ মনলৈ আহে প্ৰথম কথা হ'ল আমি একেখন ঘৰতে আছোঁ এখন ঘৰৰ 5জন সন্তান হৈ আজি মই দেউতাৰ কথা মানি পেলাই এই ঘৰখনত আছোঁ কালিলৈ মই দেউতাৰ সৈতে বা ককাই ভায়েকৰ সৈতে অকণমান কাজিয়া লাগি গৈ অকণমান পৃথক হৈ মোৰ ঘৰখনৰ ককাই ভাই কেইজনৰ সমালোচনা কৰি এটা ঢৌৰ সৃষ্টি কৰিছোঁ কালিলৈ আকৌ আন এজন ককাই ভাই তেনেকৈ আঁতৰি গৈ পৃথকভাৱে তেওঁলোকে কথাখিনি সমালোচনা কৰি পৰিৱেশটো বিনষ্ট কৰি পেলাইছে তাৰমানে এখন ঘৰৰ যিটো পৰিৱেশ মই সেইটো আমাৰ ৰাজনৈতিক প্ৰেক্ষাপটত আমাৰ দেশখন বা ৰাজ্যখনলৈ এৰি দিব বিচাৰিছোঁ কিন্তু এতিয়া কথা হ'ল আমাৰ সমষ্টিটোত এনেকুৱা এগৰাকী প্ৰাৰ্থী লাগে মই নিজে যিহেতু আমাৰ ইয়াত বহি থকা প্ৰায় সকলোৱে জানে আমাৰ বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমাজবিলাকত অকণমান সামাজিকভাৱে জড়িত হৈ ভাল পাওঁ তেখেতসকলৰ লগত মত বিনিময় কৰি ভাল পাওঁ তেনেধৰণে মই যাওঁ কিন্তু ৰাজনৈতিক ক্ষেত্ৰত মই আজিলৈকে ভৰি দি পোৱা নাই প্ৰকৃততে ক'বলৈ গ'লে ৰাজনৈতিক বিষয়টো মই ভাল নাপাওঁ এতিয়াও নিৰ্বাচন সংক্ৰান্তত যিসকল ব্যক্তি আমাৰ ওচৰলৈ গৈছে তেখেতসকলকো কৈছোঁ আপোনাসবক আমি অতিথি হিচাপে আদৰ কৰিম কিন্তু ৰাজনৈতিক নেতা হিচাপে জনসমাজে আপোনাক যদি নিৰ্বাচিত কৰে আৰু মোৰ বিবেকে যদি আপোনাক মই পচন্দ কৰোঁ তেতিয়াহ'লে ভোট দিম যি চৰকাৰে নাহক মই অতি দুখেৰে ক'বলৈ বিচাৰিছোঁ জুবিন গাৰ্গদেৱৰ প্ৰসংগটো আনিব লাগিবই যথেষ্ট আঘাতৰে আমি জীয়াই আছোঁ এতিয়াও এই মুহূৰ্তত আমি যথেষ্ট আঘাত পাইছোঁ যি চৰকাৰে নাহক প্ৰথম পৰ্যায়ত যদি তেখেতসকলে জুবিন গাৰ্গদেৱৰ এই বিষয়টো সমাধান কৰি আমাক দেখুৱায় তেতিয়াহ'লে যুৱ প্ৰজন্মই নিশ্চয় কোনো চৰকাৰকে ক্ষমা নকৰিব বা কোনো ব্যক্তি হিচাপে আমি তেওঁৰ ওচৰত গৈ পেলাই সেৱাৰ মনাৰ প্ৰশ্ন নাহে নিশ্চয় ধন্যবাদ জনাইছোঁ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ মই শেষৰ ফালে গৈ আছোঁ তাৰপিছতে মই মঞ্চলৈ যাম উদ্যোগী আপুনি এগৰাকী আৰু আমাৰ যিটো অৱস্থা এই ক্ষেত্ৰত বিহপুৰীয়া সমষ্টিৰ অহা 5 বছৰৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিজনক কি ধৰণে পৰামৰ্শ আগবঢ়াব মই ভাবোঁ আমাৰ বিহপুৰীয়া সমষ্টিটোত যদিও এইখন চৰকাৰে ভালেমানখিনি উন্নয়ন কৰিছে ইন টাৰ্মছ অফ ৰোড ইন টাৰ্মছ অফ এয়াৰপৰ্ট বাকী চববিলাক ক্ষেত্ৰতে কিন্তু বিহপুৰীয়াত এই উন্নয়নটো কিন্তু ফলপ্ৰসূ হোৱা নাই মই যদি কম্পেয়াৰ কৰোঁ এতিয়া মই ৰাজনৈতিক ব্যক্তি নহয় আকৌ এবাৰ কৈছোঁ যে মই ৰাজনৈতিক ব্যক্তি নহয় কিন্তু হ'লেও মই কৈছোঁ আপোনাক লখিমপুৰ যদি কম্পেয়াৰ কৰোঁ আমি যদি কম্পেয়াৰ কৰোঁ গহপুৰ আমি উই আৰ ইন এ ভেৰি ৱৰ্ষ্ট পাৰ্ট আমি বহুত তলত আছোঁ এতিয়া তাৰ কাৰণে মই ভাবোঁ যে আমাৰ ইয়াৰ যিহেতু বিধায়কজন ইয়াৰ নাছিলে সেইটো এটা ডাঙৰ এটা ফেক্টৰ বুলি ভাবোঁ মই কিন্তু ডেপুটি কমিশ্যনাৰ এতিয়া তেওঁ আপোনাৰ হাৰিয়ানাৰ হয়
তেওঁ যে দায়িত্বত আছে তেওঁ কাম কৰিবই কিন্তু বিধায়কজনৰ আমাৰ ইয়াত টান নাই আচলতে আমাৰ ইয়াত কোনো কানেক্টিভিটি নাই ইম'চনেলি সেইটো বহুত ডাঙৰ এটা ফেক্টৰ বুলি মই ভাবোঁ সেইকাৰণে আমাৰ ইয়াত উন্নয়ন ভালকৈ নহ'লে অকল বিহপুৰীয়া ফাৰ্ষ্ট মহিলা ফাৰ্ষ্ট কৰোঁতে 5 বছৰ গুচি গ'ল আপুনি চাওক ইণ্টাৰেষ্টিং আমাৰ যিটো লাইফ লাইন যিটো ৰাস্তাটো আছিলে আমাৰ নাৰায়ণপুৰৰ পৰা লালুকলৈ সেই ৰাস্তাটোৰ ইমান দিন নহ'লে মই এইটো কোৱা নাই যে চৰকাৰে কাম কৰা নাই কাম কৰিছে মই কৈছোঁ এতিয়া চাওক মোদীজীয়ে কি কৰিছে আমাৰ বাকীবিলাক কি হৈছে এইবিলাক অকণ চাইড কৰি ৰাখোঁ এতিয়া উই আৰ টকিং এবাউট বিহপুৰীয়া এতিয়া আমি ফ'কাছ কৰিলেও বিহপুৰীয়াত ক'ব লাগিব বিহপুৰীয়াত কিন্তু উন্নয়নটো ইমান সাংঘাতিক নহ'লে গতিকে মই আশা কৰিছোঁ অহাৰ যিজন আমাৰ প্ৰতিনিধি হ'ব তেওঁ যাতে এইবিলাকত গুৰুত্ব দিয়ে আৰু মই ভাবোঁ ভালকৈ যদি তেওঁ গুৰুত্ব দিয়ে উন্নয়নৰ ওপৰত ইমান ঢাক ঢোল বুজাই চিঞৰিব নালাগে নোৱাৰাৰ কোনো কামো নাই। তেওঁ ভোট পাবই ছেকেণ্ডলি মই এটা সৰু পইণ্ট এটা কৰিছোঁ যিহেতু মই উদ্যোগী আমাৰ ইয়াতে ভালেবিলাক আপোনাৰ AIDC ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে তাত একো হোৱা নাছিলে এতিয়া আৰম্ভ হৈছে লাহে লাহে মই ভাবোঁ ইমান ডাঙৰ এটা এডভান্টেজ আছাম ছামিট এটা হৈ গ'ল তাৰ কিন্তু আমাৰ ইয়ালৈ এটাও উদ্যোগ নাহিলে সৰু এটা হ'লেও উদ্যোগ নাহিলে তেতিয়াহ'লে কিন্তু মই আশা কৰোঁ যাতে মই কমপ্লেইন কৰা নাই মই খালি কৈছোঁ যে যিজন প্ৰতিনিধি এতিয়া হ'ব মই তেওঁৰ পৰা আশা কৰিম যাতে এইখিনি বস্তুত গুৰুত্ব দিয়ে ছেকেণ্ডলি একদম সৰু এটা কথা আমাক এটা ক'ল্ড ষ্ট'ৰেজ লাগে আমাৰ কৃষকে মাৰ্কেট নাপায় আমাক ক'ল্ড ষ্ট'ৰেজ লাগে এইবিলাক আমাৰ বুনিয়াদী সমস্যা ৰাস্তাৰ সমস্যা ক'ল্ড ষ্ট'ৰেজ লাগে এইবিলাক বুনিয়াদী সমস্যা বাকী মই ক'বলৈ নাযাওঁ পলিটিকেল কথা ক'বলৈ নাযাওঁ এইখিনি মই ক'বলগীয়া কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি ভোট আছে নাই আছে আছে পোনপ্ৰথমতে আমি বহু কথা শুনিলোঁ কিন্তু মই আমাৰ জনপ্ৰতিনিধিগৰাকীৰ কথা কোৱাৰ আগত মই অসমৰ কথা কৈছোঁ কাৰণ আমাৰ যিগৰাকী জনপ্ৰতিনিধিয়ে অসমক প্ৰতিনিধিত্ব কৰিব অসম বিধানসভাৰ মজিয়াত কিন্তু দুখেৰে জনাওঁ যে আমি এতিয়ালৈকে আমি তেনেকুৱা এগৰাকী প্ৰতিনিধি পোৱা নাই যিগৰাকীয়ে গৈ পেলাই বিধানসভাৰ মজিয়াখন কপাব পাৰে আমি হয় ছাৰ ইয়েছ ছাৰহে শুনিছোঁ প্ৰথম কথা 2 নম্বৰ কথা শিক্ষাৰ কথা কোৱা হ'ল স্বাস্থ্যৰ কথা কোৱা হ'ল আৰু তাতকৈ ডাঙৰ কথা জাতীয়তাবাদৰ কথা কোৱা হ'ল যিহেতু এইখন চৰকাৰ আহিলে 10টা বছৰ শাসন কৰিলে ভাল কাম কৰিছে 10টা বছৰ ইনে ৰাইজে ইনে গাড়ীত নবহালেহেঁতেন কিন্তু ডাঙৰ কথাটো হ'ল যে তেওঁলোকে জাতীয়তাবাদৰ কথা ক'লে কিন্তু জাতীয়তাবাদক তেতিয়াই বুকুত গচকি মৰোৱা হয় যেতিয়া ৰাস্তাত 5টাকৈ কুঠাম ল'ৰাক এটা ৰাতিৰ ভিতৰত হত্যা কৰা হয় 2 নম্বৰ কথা যেতিয়ালৈকে 6 জনজাতিকৰণ বিষয়টো আজি পৰ্যন্ত তেতিয়া ধোঁৱা চাঙত ৰূপান্তৰিত কৰা হ'ল 3 নম্বৰ কথাটো যিহেতু অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ আজিলৈকে কৰা নহ'ল সেইটো মিটিং পাতিব কাইলৈ পাতিব পৰহিলৈ পাতিব তেনেকৈ গ'ল আৰু 3 নম্বৰ কথা উন্নয়নৰ কথা কোৱা হৈছে হয় মানিছোঁ উন্নয়ন হৈছে কিন্তু উন্নয়নৰ যদি ইমান গংগা বোৱালেহেঁতেনে তেতিয়াহ'লে যিটো পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত অসম শেষৰ পৰা 2 বা 3 নম্বৰত আহে 1 নম্বৰত কোন আহে ছিকিম আহে ছিকিমখন আমাৰ কাষৰীয়া ৰাজ্য 2 নম্বৰ কথা যিটো GSDPৰ ক্ষেত্ৰত 1 নম্বৰত কোন আহে তামিলনাডু আহে তামিলনাডুৰ GSDP ৰেট 11.19 আমাৰ অসমৰ ক্ষেত্ৰত শেষৰ পৰা আহে আৰু কেগৰ প্ৰতিবেদনে অসমৰ যিটো বৰ্তমান যিটো অৰ্থনৈতিক মন্দাৱস্থা বিষয়টো একেবাৰে স্পষ্ট কৰি দিছে আৰু 2 নম্বৰ কথা যিহেতু কথা কৈ অহা হৈছে যে হিতাধিকাৰী আঁচনিসমূহৰ কথা ঠিক আছে মানিছোঁ হিতাধিকাৰী আঁচনিৰ জৰিয়তে স্বাৱলম্বী বহুতে পইচা পাইছে লাভ হৈছে কিন্তু তাতকৈ দুখেৰে জনাওঁ যে আজিৰ তাৰিখত আমাৰ যিবোৰ ক্ষুদ্ৰ খেতিয়কে আজি তেখেতৰ ঋণত কক বকাব লগা হৈছে আপোনাৰ যিটো এখন প্ৰতিদিন গোষ্ঠীখন স্বাধীন কাকততে এটা প্ৰকাশ কৰা প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছে আজিৰ তাৰিখত আমাৰ অসমৰ গ্ৰাম্য কৃষকসকলৰ যিটো গড় ঋণ হৈছে প্ৰায় 47,780 টকা আৰু কৃষকে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হৈছে আৰু 2 নম্বৰ কথা যিহেতু বহু হিতাধিকাৰী আঁচনিৰ কথা কোৱা হ'ল তেওঁলোকে এখন হিতাধিকাৰী আঁচনি দিছিলে কি এখন হিতাধিকাৰী আঁচনি মহিলাসকলক সূতা বেংকৰ জৰিয়তে যাক কোৱা হয় স্বনিৰ্ভৰশীল আঁচনি সেই সূতা বেংকসমূহত 33টাকৈ সূতা বেংক খুলি দিলে অসমত 33টা সূতা বেংক আছিলে কিন্তু আজিৰ তাৰিখে মাত্ৰ এটা সূতা বেংকতহে সূতা আছে আৰু সেইটো হ'ল জালুকবাৰী সকলোৱে জানে জালুকবাৰীটো কাৰ হয় তো গোটেই যিটো বিষয়বস্তু আমি আৰু ইয়াত যে আজি হুলস্থুল হৈছে মন্ত্ৰী ইয়াৰ পৰা যোন যাব মন্ত্ৰী বিধায়ক যাব কিন্তু আমি এই প্ৰব্লেমবোৰ আমি ছাৰ্ভাইভ কৰিব লাগিব ইয়াত যিসকল থাকিব আমি ছাৰ্ভাইভ কৰিব লাগিব আজি ইয়াত মাধৱদেৱ বিশ্ববিদ্যালয় বনালে 2016 চনতে দিলে এবাৰ নতুনকৈ বিল্ডিংটো বনালে ঠিক আছে হ'ল কিন্তু আজিৰ তাৰিখত যিহেতু নতুন NEPৰ মতে যিখিনি ছাবজেক্ট আহিলে NEPৰ মতে MDC ছাবজেক্ট AEC যিবোৰ ছাবজেক্ট আহিলে কিন্তু আজিৰ তাৰিখত টিচাৰ নাই ছাবজেক্ট আছে টিচাৰ নাই সেইটো এনেকুৱাই হ'ল যে বোলে আছে গৰু নাবাই হ'ল থকাতকৈ নথকা ধন্যবাদ জনাইছোঁ গোটেই বিষয়বস্তুবোৰ এনেকুৱা হয় মই তুমি কিবা সংগঠনক প্ৰতিনিধিত্ব কৰা আহিম মই তোমাৰ মই কৈছোঁ নন পলিটিকেল কথাখিনি পাতি মই দুটামান কথা ক'ব বিচাৰিছোঁ চমুকৈ প্ৰথমতে কওঁ মই হৈছোঁ বদতি জামুগুৰি লোৱা হয় আপোনাৰ জানে বদতি জামুগুৰিটো ইতিহাসত লিখা আছে ঘাট আছিলে জানটো সেইটো ৰাস্তাত আপোনাৰ 2খন গাড়ী যাব নোৱাৰে এনেকুৱা উন্নতি হৈছে ৰাস্তাটো আপোনাৰ সোনকালে ভাগি যায় মেৰামতি কৰিয়ে থাকে আৰু যোনখন নেহেৰু হায়াৰ ছেকেণ্ডেৰী স্কুল তাত আপোনাৰ 2টা হোষ্টেল বনাইছে মই তাত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মই তাত পঢ়িছোঁ তাত এটা কম্পিউটাৰ লেব নাই না এটা আপোনাৰ ছায়েন্স লেব আছে
হোষ্টেল দুটা কেলৈ বনাইছে? যদি ছায়েন্স লেব আৰু আপোনাৰ কম্পিউটাৰ লেব বনায়, ষ্টুডেণ্ট থাকি তেতিয়া পঢ়িব পাৰিব ভালকৈ। হোষ্টেল বনাইছে নদী কাষৰীয়া অঞ্চল, আৰু আজিলৈকে এনেকুৱা মই আপোনাৰ গুৱাহাটীতো থাকি অহা ল'ৰা, গুৱাহাটীতো এনেকুৱা বানপানী হৈ যায়, এনেকুৱা মাথাউৰি নদীৰ ছাইডত দিয়ে, ৰাস্তাৰ ছাইডত নিদিয়ে। মাটি এতিয়া বৰষুণ দিছে, মাথাউৰি চাফা কৰিছে, মাথাউৰি মাটিটো আহি ৰাস্তাত পৰি গৈছে, স্কুটি বাইক শ্লিপ মাৰি এক্সিডেণ্ট ক'ত হয়? সেইটো পইণ্টত এক্সিডেণ্ট হয়। তাৰপাছত ক'ব ল'ৰাটোৱে মদ খাই পৰিলে, গাঁৱৰ মানুহৰ নিয়ম থুইটো ওলাইগৈ। কিন্তু আপোনালোকে ক'ব পাৰিবনে উন্নতি তেনেকুৱাত হৈছে? আৰু দুদিনমান আগতে আমাৰ জুবিন দাৰ ন্যায় যোনটো আমাৰ চৰকাৰে ডিম গৈ আছে, সেইখন চৰকাৰে গৈ ৰাজপথত আন্দোলন কৰিছে যে আমাক জুবিন দাৰ ন্যায় লাগে। কিন্তু চৰকাৰখনে ন্যায় দিব পাৰিলে আজিলৈকে? ক'ব এতিয়া আপোনালোকৰ আমাৰ ন্যায়ালয়ে আপোনালোকক ন্যায় দিব। দুদিনমান আগলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমিয়ে জুবিন দাক ন্যায় দিব পাৰিম। কিন্তু জুবিন দা তেওঁ ক'লে আমিও জুবিন, আপোনালোকো জুবিন। আমাৰ জুবিন দা লৈ পেলাই আমাক কথা নালাগে, আমাক জুবিন দাৰ ন্যায় লাগে। আৰু তেওঁলোকে জুবিন দাৰ পোষ্টাৰৰ ওপৰত যাতে কেতিয়াও তেওঁলোকৰ পোষ্টাৰ বা বিপণী নলগায়। আৰু এইবোৰ অনথা আমাৰ চৰকাৰে যদি ভাল কৰে আমি তেওঁলোককে ভোট দিম। যদি এইবোৰ আপোনালোকৰ বিপণী নলগায়, সেইবোৰ নকৰি এজন ল'ৰাক বোলে তুমি এইটো কৰ্মসংস্থাপন লোৱা MLA কেইজনৰ ফাণ্ডত, সেইটো কৰ্মসংস্থাপন দিয়ে। ধৰি লওক এখন কিবা এটা দোকান এখনে খুলি দিয়ে, সেই বিপণীকেইখন কমাই পেলাই এটা তেনেকুৱা কৰ্মসংস্থাপন দিয়াৰ কথা ভাবক। ইমান বিপণী লগাই পেলাই আমাক প্ৰচাৰ নালাগে। নিশ্চয় মই আপোনাৰ ওচৰলৈকে আহিছোঁ খুব চমুকৈ। উপৰোক্ত বক্তাসকলে বিভিন্ন ধৰণৰ কথা বতৰা কৈছে, তাৰ মাজতে কথা ক'ব বিচাৰিছোঁ। কথাটো হ'ল কি, আজি আমি এই অনুষ্ঠানটোত সকলো একলগ হৈছোঁ উন্নয়ন আৰু অনুন্নয়নৰ কথা পাতিবলৈ। বিভিন্নজনে বিভিন্ন ধৰণৰ বিতৰ্কিত কথা বতৰা কৈছে, কিন্তু এটা কথা সকলোৱে মনত ৰখা ভাল যে যোনেই ৰজা আমি তাৰেই প্ৰজা। কিন্তু সেই ৰজাজন, যিজনক আমি ৰজা পাতিম, সেই ৰজাজন কেনেকুৱা হ'ব বা কেনেকুৱা এজন ৰজা আমি সদনলৈ পঠাম, সেই কথা বতৰাবিলাক উপস্থাপন কৰিবলৈ পঠাম, সেই ক্ৰেডিটটো বা সেই পাৱাৰটো আমাৰ ওচৰত আছে। এতিয়া কথাটো হ'ল যে বৰ্তমান সময়ত আমি অসমৰ প্ৰেক্ষাপট বা সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ কথা পাতি একো লাভ নাই। আমি কথা পাতিব লাগে বিহপুৰীয়া সমষ্টিৰ কথা, বিহপুৰীয়া সমষ্টিৰ উন্নয়ন কি হ'ল, কি হ'ব, বা কোন আহিলে বা কোনজন ৰজাক আমি ৰজা পাতিলে আমি উন্নয়নৰ শিখৰত চুব পাৰিম বা উন্নয়নৰ আকাশ চুব পাৰিম। এতিয়া কথাটো হ'ল বিহপুৰীয়া সমষ্টিৰ বিভিন্ন ধৰণৰ এনে সমস্যা আছে যিবিলাক সমস্যাৰ লগত আমাৰ সাধাৰণ ৰাইজ, স্থানীয় ৰাইজ জৰ্জৰিত হৈ আছে বিভিন্ন ধৰণেৰে। আজি ৰাস্তা পদূলিৰ অৱস্থা আপোনালোকে চাব পাৰে। আজি হয়তো আপোনালোকে যিটো ৰাস্তাৰে আহিছে সম্পূৰ্ণ সকলো ফালৰ ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া। আৰু বৰ্তমান সময়ত বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত যিবিলাক শিক্ষাৰ ক্ষেত্ৰ হওক, স্বাস্থ্যৰ ক্ষেত্ৰ হওক আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, আজি উপৰোক্ত বক্তাসকলে কৈছে যে শিক্ষানুষ্ঠান ঠিকে তেওঁলোকে প্ৰতিষ্ঠা কৰিছে, কিন্তু সেই শিক্ষানুষ্ঠানত উপযুক্ত শিক্ষকৰ অভাৱ। আজি স্বাস্থ্যৰ যিবিলাক চিকিৎসালয় ঠিকেই স্থাপন কৰিছে, কিন্তু উপযুক্ত চিকিৎসকৰ অভাৱ। আপোনালোকে চাওক, কৰ্মসংস্থাপনৰ কথা ঠিকেই কৈছে, অৰুণোদয় আঁচনি দিছে, উদ্যমিতা আঁচনি দিছে, বাবু আঁচনি দিছে, মইনা আঁচনি দিছে। কিন্তু কথাটো হ'ল আমি সেই বাবু আঁচনি, মইনা আঁচনিৰ জৰিয়তে কিমান দিন চলিব পাৰিম, বা আমাৰ যিবিলাক নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মবিলাকক কৰ্মসংস্থাপনৰ পৰা আঁতৰাই আনি আঁচনিৰ জৰিয়তে তেখেতলোকক মানে এলেহুৱা কৰিব বিচৰা হৈছে নেকি, তাত কিন্তু এটা ডাঙৰ প্ৰশ্ন আহি পৰে। আৰু কথাটো হ'ল শেষত এটা কথাই ক'ব পাৰিম, বৰ্তমান সময়ত বিহপুৰীয়া সমষ্টিৰ যিখন যুঁজ হ'ব, সেই যুঁজখন কিন্তু কোনো দলৰ মাজত নহয়, মাত্ৰ প্ৰাৰ্থীৰ মাজত হ'ব। এজন পিয়ৰ কংগ্ৰেছ প্ৰাৰ্থী আৰু এজন প্ৰাক্তন কংগ্ৰেছ প্ৰাৰ্থী। গতিকে ইয়াৰ পৰা এটা কথাই ক'ব বিচাৰিম, যিজন ব্যক্তিয়ে বিহপুৰীয়াৰ প্ৰেক্ষাপটত ৰাজনীতিৰ পৰিৱৰ্তে সমাজনীতিৰ জৰিয়তে প্ৰত্যেক ঘৰ মানুহৰ এগৰাকী সদস্যৰ দৰে আছে, ৰাম ভূঞা ডাঙৰীয়া, তেখেতক আমি জয়যুক্ত কৰাই কেনেদৰে আমি নতুন প্ৰজন্মৰ বিকাশত আমি আগবঢ়াই নিব পাৰোঁ, সেইটো কিন্তু আমাৰ একদম স্পষ্ট কথা। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। কওক, এজনৰ কংগ্ৰেছৰ ল'লোঁ আপোনাৰ প্ৰাৰ্থীৰ সমৰ্থনত, তাৰপিছত মই মুখনি পৰ্যায়লৈ যাম। বৰ্তমান অসমৰ ৰাজনীতি চলি আছে উন্নয়নৰ ৰাজনীতি। এতিয়া যদি আমি বিহপুৰীয়া সমষ্টি ভিত্তিক কথা কওঁ, তেনেহ'লে বিহপুৰীয়া সমষ্টিত কি কি উন্নয়ন হৈছে আমি চাব লাগিব। যোৱা 5 বছৰত মাধৱদেৱ বিশ্ববিদ্যালয় হ'ল, আমি এতিয়া ডিব্ৰুগড় বা গুৱাহাটীলৈ আমি পঢ়িব যাব নালাগে, মাধৱদেৱ বিশ্ববিদ্যালয়ত আমি পঢ়িব পাৰিম। এতিয়া মাধৱদেৱ কলাক্ষেত্ৰ হ'ল, আৰু ইয়াৰ লগতে ইয়াতে এই অনুষ্ঠানটো কি PMC বিদ্যালয়, এখন PMC বিদ্যালয় 3 কোটি টকা দিছে এই বিদ্যালয়খনক। এতিয়া বিদ্যালয় পৰিচালনা সমিতিয়ে কেনেকৈ কি কৰিছে এইটো কথা নাজানো। ইয়াত কিন্তু 3 কোটি টকা ইয়াত ফাণ্ড এটা আহিছে বুলি আমি গম পাওঁ, PMC বিদ্যালয়। আৰু লগতে আপোনালোকে চাওক, এতিয়া যদি ছাত্ৰ ছাত্ৰীসকলে ভাল ধৰণে পঢ়া শুনা কৰে, তেনেহ'লে চৰকাৰী চাকৰি এটা তেওঁলোকৰ কাৰণে সহজলভ্য হ'ল। কিন্তু আগৰ চৰকাৰৰ দিনত, মই নাম নকওঁ, আগৰ চৰকাৰৰ দিনত কিন্তু লাখ টকা, 10 লাখ টকা, 20 লাখ টকা দি চাকৰি কিনিবলগীয়া এটা পৰিস্থিতি হৈছিলে। কিন্তু এতিয়া চৰকাৰৰ দিনত সেই পৰিস্থিতি হোৱা নাই। আমাৰ বিহপুৰীয়াৰ আমাৰ ইয়াৰ স্থানীয় এজনে
ইয়াত বিহপুৰীয়া স্থানীয় ল'ৰা ছোৱালীয়ে এতিয়া ACS পাব পৰা হৈছে। ACSত যিটো কেলেংকাৰী হৈছিলে আপোনালোক সকলো অৱগত যে ACSত কেলেংকাৰী হৈছিলে আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত। এতিয়া সম্পূৰ্ণ নিকা কৰি এতিয়া ACS হৈছে, আমাৰ IAS অফিচাৰ হৈছে। আজি আমাৰ বিহপুৰীয়া ল'ৰা ছোৱালীয়ে আমাৰ সাহস কৰিব পৰা হৈছে। এতিয়া আমাৰ উন্নয়নৰ কথা মই এটা কথা ৰাস্তা ঘাটৰ কথা বহুতখিনি কৈছে। আৰু এতিয়া ৰাস্তা ঘাটৰ যদি কথা ক'বলৈ যোৱা যায়, বিহপুৰীয়া আমি হয়তো বা কেইদিনমানৰ আগতে আমি বঙালমৰাত আছিলোঁ, আপুনিও বঙালমৰাৰ বাসিন্দা, আমি নাওবৈচা সমষ্টিত আছিলোঁ। নাওবৈচা সমষ্টিত কংগ্ৰেছৰ ভৰত নৰহে গোটেইখন কটক্য পৰিৱেশৰ সৃষ্টি কৰিলে। নাওবৈচা সমষ্টিত থাকোঁতে আমাৰ আমগুৰি গাঁওখন দুটা ভাগত বিভক্ত। এটা সৰু উদাহৰণ, আমাৰ আমগুৰি গাঁওখন দুটা ভাগত বিভক্ত। এটা ভাগ পৰে বিহপুৰীয়াত, তাৰ ৰাস্তা পকা আৰু তাৰ মানে অনুষ্ঠান প্ৰতিষ্ঠানত 10 লাখ 20 লাখ টকা পায় আমাৰ বিহপুৰীয়া সমষ্টিৰ ভাগত। আমাৰ যিটো নেকি আমাৰ কৰোণাবাৰী, আমাৰ যিটো নেকি আমাৰ নাওবৈচা আছিলে, নাওবৈচা সমষ্টিৰ ৰাস্তাৰ কদক্য ৰূপ। মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো কেঁচা, পকা বোকা ৰাস্তা, এতিয়াও আজি তাৰিখতো বোকা। কাৰণ আমাৰ নাওবৈচাক আমি যোৱা বছৰ আমি এই বিহপুৰীয়া সমষ্টিলৈ আহিছোঁ। এটা উন্নয়নৰ প্ৰতিচ্ছবিটো মোৰ ঘৰৰ নৈখনৰ ইপাৰে সিপাৰে উন্নয়নৰ প্ৰতিচ্ছবিটো আমাৰ গাঁওখনৰ নৈখনৰ ইপাৰে সিপাৰে উন্নয়নৰ দুটা প্ৰতিচ্ছবি। এটা গাঁওখনৰ এটা ছাইড উন্নয়নমুখী, এটা ছাইড কদক্ষ পৰিৱেশ। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিম, তাৰপিছতে শেষৰ ফালে আগবাঢ়িম। খুব চমুকৈ কি ধৰণে মত ব্যক্ত কৰিব? এতিয়া কথা হ'ল নিৰ্বাচন সমাগত আমাৰ বিহপুৰীয়া সমষ্টিটো এটা এই অসমৰ ভিতৰত উল্লেখযোগ্য সমষ্টি। ইয়াত আমি এনেকুৱা এজন প্ৰাৰ্থীক জিকাব লাগিব যিজনে আমাৰ অভাৱ অভিযোগ সজোৰে গৈ আমাৰ বিধানসভাৰ মাজত উত্থাপন কৰিব পাৰিব লাগিব। ইয়াৰ পৰা জিকি গৈ তাত টোপনি মাৰি থকা মানুহ আমাক দৰকাৰ নাই। 2 নম্বৰ, আৰু এটা কথা, আজি মোৰ ইয়াতে 52 years হৈছে। মই জনাত আমাৰ এই বিহপুৰীয়া সমষ্টিবোৰৰ পৰা কংগ্ৰেছৰ দিনত বগৰাম দেৱী মন্ত্ৰী হৈছিলে আৰু এই আমাৰ প্ৰেমধৰ বৰা ছাৰ হৈছিলে। কি এনেকুৱা এটা মানে এলাগী সমষ্টি নেকি? ইয়াৰ মানুহ গৈ পেলাই আমাৰ মন্ত্ৰিত্ব নাপায়? কিয় নাপায়? কি এইবোৰ চব অযোগ্য মানুহ নেকি? গতিকে মই পুনৰবাৰ কৈছোঁ, এনেকুৱা মানুহক দিয়ক ভোট, যাতে মন্ত্ৰিত্ব পায়, আমাৰ উন্নয়নটো আমাৰ ইয়ালৈ কাঢ়ি আনিব। নিশ্চয়। মই শেষৰ দিশে আগবাঢ়িছোঁ। প্ৰমেন ভূঞা কথাবিলাক শুনিলে, সদৌ শেষত আপোনাৰ মন্তব্য। সকলোলৈকে শেষত ধন্যবাদ জনাইছোঁ। উন্নয়নৰ ধাৰা, জাতীয়তাবাদৰ ধাৰা, অসমীয়া জাতিক মূৰ দাঙি থিয় হ'বলৈ শিকোৱা এই গোটেই কথা বতৰাবিলাক যদি লক্ষ্য কৰিব লাগে, নিবনুৱাৰ আশাৰ বতৰা আজি ছেমি কণ্ডাক্টৰৰ দৰে জাগিৰোডত যি উদ্যোগ স্থাপন হৈছে, 27,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। বাহিৰত পঢ়ি থকা ল'ৰা ছোৱালী আজি আমি ইয়ালৈ লৈ আহিব লাগে। বাহিৰত যিসকলে কাম কৰিবলৈ গৈছে সেইসকলক আমি লৈ অহাৰ চিন্তা চলিছে। গতিকে বিহপুৰীয়া ল'ৰা ছোৱালীয়ে চাকৰি কৰিব নোৱাৰিব, আজি হায়দৰাবাদত যাবলগীয়া হৈছে। জাগিৰোডত বিহপুৰীয়াৰ পৰা গৈ চাকৰি কৰিব নোৱাৰিব। তেওঁলোকে উন্নয়নৰ কথা ক'লে হৈ যায়। তেখেতসকলৰ উন্নয়ন বাঁহৰ দলং, তেখেতসকলৰ উন্নয়ন গাহৰি ফাৰ্মহে দেখিছে, বাঁহৰ দলং দেখিছে। গতিকে অন্য উন্নয়ন নেদেখে। আমি এটা কথাই ক'ম, ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তেহে অসমৰ অসমীয়াত্ব জীয়াই থাকিব। 12 বৈষ্ণৱৰ জন্মভূমি আজি চাওক, মাধৱদেৱ জন্মস্থানৰ কাৰণে 15 কোটি টকা, আমাৰ অনিৰুদ্ধদেৱৰ জন্মস্থানৰ কাৰণে 15 কোটি টকা। এয়া আমাৰ আধ্যাত্মিক চিন্তা চেতনা। তাৰপিছত অন্যান্য 100 বেডেড হস্পিটেল নাৰায়ণপুৰত, আজি গোটেইবিলাক আজি মেডিকেল কলেজ, কি সমষ্টিটো মেডিকেল কলেজ নিদিয়ে? মেডিকেল কলেজ আমাৰ ওচৰত, ছুপাৰ স্পেচিয়েলিটি হস্পিটেল লখিমপুৰত, কেঞ্চাৰ হস্পিটেল লখিমপুৰত। কংগ্ৰেছৰ দিনত ক'ত আছিল? 55 বছৰ শাসন কৰা কংগ্ৰেছে কওক, তেওঁলোকৰ দিনৰ উন্নয়ন সূতা কম্বল আঁঠুৱাৰ মাজতে সোমাই আছিল। গতিকে তেওঁলোকে আৰু উন্নয়নৰ কথা ক'লে তেওঁলোকৰ মূৰত ধৰে। সেইকাৰণে কৈছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব আৰু উন্নয়নৰ ধাৰা বিহপুৰীয়ালৈ বৈ আহিব। এটা কথা, যিটো কথা এই ভাইটিজনে উল্লেখ কৰিলে, সম্ভৱতঃ তেওঁ চাগে ইয়াত থকা আটাইতকৈ জুনিয়ৰ পেনেলিষ্ট হ'ব, যে যিখিনি কথা আপোনালোকে কৈছে, যিহেতু আপুনি অসম প্ৰস্পেক্টিভৰ কথাখিনি কৈছে, দুটামান কথা মই দাদা বহক, অকণমান বহক।
মই কৈ আছোঁ যে যিখিনি জ্বলন্ত সমস্যা, জাতীয় সমস্যা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ, এই প্ৰসংগকেইটাত আপোনালোকে বা আপোনালোকৰ চৰকাৰে খুব ল'ৰা ধেমালি কৰিছে, ল'ৰা ধেমালি খেলিছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনখন এতিয়া ক'ত আছে কোনেও নাজানে। ক্ষমা কৰিব, প্ৰতিবেদন নহয়, যিটো উত্থাপন হ'ল, বিধেয়কখন কি পৰ্যায়ত আছে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন সমিতি গঠন কৰা হৈছিল। প্ৰতিবেদন দাখিল কৰিলে, সেই প্ৰতিবেদন গ্ৰহণ কৰিবলৈ দিল্লীৰ সময় নহ'ল। এই ক্ষেত্ৰত আপোনালোকৰ ক'বলগীয়া কি আছে? 55 বছৰ শাসন কৰা কংগ্ৰেছৰ দিনত সেইখিনিও আশা কৰিবলৈ কোনেও পৰাই নাছিল। এতিয়া কিন্তু 10 বছৰতে ৰাইজে ইমান আশা কৰি পেলাইছে আমাক। এইটোৱেই কথা যে ভাৰতীয় জনতা পাৰ্টীয়ে আশাৰ সঞ্চাৰ কৰিছে বুলি মই যিটো কথা কৈছোঁ, আজি 6 জনগোষ্ঠীৰ সকলো নেতৃত্বক নিমন্ত্ৰণ কৰি কেন্দ্ৰীয় নেতৃত্ব আৰু আমাৰ ৰাজ্য চৰকাৰে দুয়োটা পক্ষই 3টা পক্ষৰ সভা হৈ সুন্দৰভাৱে আলোচনা হৈছে। 6 জনগোষ্ঠীৰ নেতাসকলে মানি লৈছে আৰু তেওঁলোকে বিশ্বাস কৰিছে ভাৰতীয় জনতা পাৰ্টীয়েহে পাৰিব। 10 বছৰীয়া এখন চৰকাৰে ইমানখিনি যদি কৰিব পাৰিছে, তেতিয়াহ'লে আমাক এই 6 জনগোষ্ঠী দিয়াটো তেখেতসকলেহে পাৰিব। ইয়াত কংগ্ৰেছৰ ব্যৱস্থাই নাই, কংগ্ৰেছ একেবাৰে শূন্য। কংগ্ৰেছৰ অৱস্থা কওকচোন, তেওঁলোকৰ একেবাৰে অৱস্থা শূন্য। পাৰিব যদি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন উন্নয়নৰ চৰকাৰ চলি আছে, আগন্তুক দিনতো এই যি নতুন চৰকাৰ হ'বলৈ গৈ আছে, এই চৰকাৰেহে 6 জনগোষ্ঠীৰ যি দীঘলীয়া দাবী কংগ্ৰেছে নৎসাত কৰি পেলাইছিল, সেই দাবী পূৰণ কৰিবলৈ সক্ষম হ'ব ভাৰতীয় জনতা পাৰ্টী। জয়ন্ত, যিটো মই আপোনাৰ ওচৰত শেষত কি ধৰণে মুখনি মাৰিব? নিশ্চয়, মই শেষত ক'ব বিচাৰিছোঁ, আচলতে মই ক'ব বিচাৰিছোঁ এটা কথা, কিন্তু তাৰ এটা কথা কৈ লওঁ। আমি সকলোৱে দেখিলোঁ, ইতিমধ্যে পালোঁ বা আপোনালোকে ৰেকৰ্ড কৰিছে বিষয়টো, যে বিহপুৰীয়া সমষ্টিত উন্নয়ন ইমানেই হৈছে যে বিহপুৰীয়া সমষ্টিৰ বাহিৰৰ কথা নক'লে তেওঁলোকে উন্নয়ন দেখুৱাবই নোৱাৰে। 2 নম্বৰ, আমাৰ দেৱানন্দ শইকীয়া ছাৰ 5 বছৰ আঁতৰাই দিলে উন্নয়ন কৰাৰ কাৰণে, আমাৰ অমীয় ভূঞাক আঁতৰাই দিলে উন্নয়ন কৰাৰ কাৰণে, এবাৰ আকৌ ভূপেন বৰাক আনিছে উন্নয়ন কৰিবলৈ। বাকী আকৌ সকলোৱে বুজিব। এতিয়া বাকী মই এটা কথা নহয়, পৰিয়ালতান্ত্ৰিক প্ৰাৰ্থিত্ব নহয়। ঠিক আছে, এতিয়া মই বেলেগ এটা কথা ভাৰতীয় জনতা পাৰ্টীৰ কেডাৰক দিয়া হয়। ইয়াত সকলোকে সমান সুবিধা দিয়া হয়। ইয়াত আমাৰ ৰকিবুল হুছেইনৰ পুতেক ভাৰতীয় জনতা পাৰ্টীৰ কাৰো পুতেকক দিয়া নহয়। আমি এটা উন্নয়নৰ কথা লৈ আহোঁ। এতিয়া সকলোৱে মেনিফেষ্টো ইতিমধ্যে প্ৰকাশ কৰিছে, সকলোৱে বিজেপি মেনিফেষ্টো ক'ৰবাত প্ৰকাশ কৰিছে আমি নাজানো। আমি জানো যে আমাৰ APCCৰ ফালৰ পৰা, কংগ্ৰেছৰ ফালৰ পৰা 5টা মেনিফেষ্টো প্ৰকাশ কৰিছে। আৰু বৰ্তমান বিহপুৰীয়া সমষ্টিৰ কাৰণে আমাৰ নাৰায়ণ ভূঞাদেৱে 22টা মেনিফেষ্টো তেওঁ প্ৰকাশ কৰিছে, নাম লিখিছে আমাৰ সংকল্প, আমি দায়বদ্ধ। 22টা আছে, মই ক'বলৈ বহুত দীঘল হ'ব, হয়তো ইমান সময় নহ'ব। গতিকে এই 22টা মই নকওঁ, আপোনালোকে বাৰু পাই যাব 2 দিনৰ পিছত। মই আপোনাৰ এটা কাৰণে ব্যক্তিগত সংকল্প, তেখেতে এটা ঘোষণা কৰি আছে বৰ্তমান, যে যদি তেওঁক ভগৱন্তই শক্তি দিয়ে, যদি ৰাইজে বিচাৰে যে যদি বিধায়ক হয়, তেন্তে বিধায়ক হোৱাৰ 3 দিনৰ ভিতৰত তেওঁ এখন কমিটি বনাব। কমিটিখনৰ নাম হ'ব MLA চেলাৰী ডিষ্ট্ৰিবিউশ্যন কমিটি। অৰ্থাৎ 1,20,000 হওক 1,30,000 দৰমহা পায়, সেই দৰমহা তেওঁ 1 পইচাও গ্ৰহণ নকৰাকৈ ইয়াত কেৱল সমষ্টিৰ বাবে ডাউন কৰিব। দ্বিতীয়তে এটা কথা তেওঁ ঘোষণা কৰি থৈছে যে বিহপুৰীয়াৰ পৰা তেওঁ যিদিনা গুৱাহাটীলৈ অৰ্থাৎ দিছপুৰলৈ যাব, হাৱাজান আমাৰ শেষ সীমা বিহপুৰীয়া সমষ্টিৰ, হাৱাজান গেটত গাড়ী ৰখাই জেপ চেক কৰিব। যদি 100 টকা 200 টকা 500 টকা যি আছে উলিয়াই বিহপুৰীয়া সমষ্টি এজন মানুহৰ হাতত যি হ'লেও দি যাব। তেওঁ ইমান দান কৰিব বিচাৰিছে, এই সমাজ সেৱা কৰিবলৈ আহিছে। আৰু আপোনালোকৰ বাকী এজন ভূপেন কুমাৰ বৰাদেৱে কি কৈছে জানে? মোক জিকাওক মই মন্ত্ৰী হ'ম, অৰ্থাৎ লোভ। তেওঁ পুতেক ডুবাইত আছে, তেওঁ কৈছে আজি মোৰ ল'ৰা ডুবাইত চাকৰি কৰে, 5 লাখ দৰমহা পায়। এতিয়া ভূপেন কুমাৰ বৰাদেৱে তেওঁৰ পুতেকক এটা কোম্পানী খুলি দিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। ধন্যবাদ জনাইছোঁ। তেওঁ যি ডুবাইত কোম্পানী খুলি দিব পুতেক। ধন্যবাদ জনাইছোঁ। এয়া আছিল 73 নম্বৰ বিহপুৰীয়া সমষ্টিৰ ৰাজনৈতিক খবৰ। জনমত 2026 আজি বিহপুৰীয়া সমষ্টিৰ পৰা অতি আকৰ্ষণীয় অৱস্থাত হৈ আছে। বিহপুৰীয়া সমষ্টি এতিয়া চূড়ান্ত ৰায় জনতাই দিব, বিহপুৰীয়াবাসীয়ে দিব, আচলতে কোন হ'ব তেখেতসকলৰ জনপ্ৰতিনিধি। আজি জনমত ইমানে, এই আকৰ্ষণীয় অৱস্থাৰ জনমত 2026 বিহপুৰীয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।